Yes, we are live. Okay. Good evening, everyone. I, Ailana Barwa, along with my co-host Payal Sharma, welcome you all to today's Enajury's Friday webinar. We have speakers from animal welfare. And before we approach towards our webinar today, I would like to tell you a little about Enajury. Enajury is a non-profit organization. It was founded by Milind Datta in 2017. Our objective is to promote and connect initiative of different kinds that are striving for social change and entrepreneurial opportunities, that are seeking entrepreneurial opportunities in Assam and the neighboring states of Assam. So for the past few months, we have been engaging towards this cause through through a digital platform where we invite people from different walks of life to share their work experiences and their journey to with us. Our prime motive is to promote and inspire people. So this initiative is primarily possible because of our amazing team members. So I'd like to take this opportunity and thank each and one of them. So it is often said that without a animal's love, you don't experience the real love. Your soul remains unawakened. So with this motive, an organization Moram was started by Mr. Nabajyoti Majumdar, who wishes to communicate the same towards amongst the people. This organization is working towards the welfare of animals in Nolvari. Sir, I welcome you all. Welcome you to the webinar. And to start, I just want to ask you, when did you start this organization? Ketia a organization to start korila apuni aro ki motive loi pelai start korisile? Good evening all. Gote participant henike good evening koiso aru Enajuryk বিশেষভাৱে ধন্যবাদ জনাইছো যে এনেকুৱা এটা অপৰচুনিটি দিলে আমাৰ বিষয়ে জাৰ্নিটোৰ বিষয়ে কোৱাৰ কাৰণে লগতে এটা প্লেটফৰ্ম আমাৰ কাৰণেও কিছু শিকাৰ কাৰণে প্লেটফৰ্ম দিয়ে তাৰ বাবে ফাৰ্ষ্ট অফ অল Enajuryক অশেষ ধন্যবাদ এতিয়া মোৰ জাৰ্নিটো ষ্টাৰ্ট বুলি ক'ব গ'লে এটো আমি যেটো এটা অৰ্গানাইজেচন খুলিছিলো মৰম বুলি sorry mic to অলপ ওচৰলে আনি দিব মানে শুনা পোৱা নাই ভালকে এই যেটো ফাৰ্স্ট অৰ্গানাইজেচনটো আমি ষ্টাৰ্ট কৰিছিলো মৰম অৰ্গানাইজেচনটো 2019 ত কিন্তু ফাৰ্স্ট জাৰ্নি বুলি ক'ব গ'লে এটো আমাৰ ফাৰ্স্ট জাৰ্নি 2019 তাৰ বহুত আগতে আৰম্ভ হৈছিল একচুয়ালি মোৰ ফাৰ্স্ট এটো লাইনত কিছু কনসেপ্ট কিছুমান আছিল আগৰ পৰা কিছুমান কনসেপ্ট আছিল কনসেপ্ট মানে এনেকুৱা কিছুমান এনিমেলছ বিলাকৰ ওপৰত হৈ থকা কিছুমান কোৱালিটি বা তেনেকুৱা যিবিলাক ঘটনা আমাৰ চাৰিওফালে ঘটি থাকে যিবিলাক কমন লাইফত আমাৰ ঘটি থাকে এই ঘটনাবিলাক আমি প্ৰায় দেখা পাই কিছুমান চিন্তা আহিছিল মনত কিন্তু সেই চিন্তাবিলাকক মানে এটা এটা অৰ্গানাইজেচনেল ষ্ট্ৰাকচাৰ এটা দিয়াৰ কথা আহিল বা কিছুমান ক্ষেত্ৰত এনেকুৱা হয় যে ইন্ডিভিজুৱেলি কিছুমান কাম কৰা ইজিও নহয় বা তো প্ৰপাৰলি কৰিব নোৱাৰি কিছুমান কাম তেতিয়া আমি 2019 ত তেনেকৈ ষ্টাৰ্ট কৰিলো মৰম অৰ্গানাইজেচনটো কিন্তু মৰমৰ লগতে তাৰে কিছু আগৰ পৰাই ইন্ডিভিজুৱেলি কিছুমান কাম কৰা হৈছিল আমাৰ এই গ্ৰুপটোৰ পৰাই একচুয়ালি অফিচিয়েলি আমাৰ 2019 ত ষ্টাৰ্ট কৰিছিলো কিন্তু আমি যিখিনি মানুহ আছিলো তাৰ পৰা বহুত আগৰ পৰাই কামখিনি কৰি থকা হৈছিল আৰু এটোৰ এটা ইন্টাৰেষ্টিং কথা হ'ল যেকিজন মেম্বাৰ আছিল টোটাল আমি প্ৰথম 5 মেম্বাৰছ 6 মেম্বাৰছ এটো ষ্টাৰ্ট কৰিছিলো কিন্তু ইন্টাৰেষ্টিং কথা হ'ল গোটেই কেইজনে লগ হৈছিলো এটো এনেকুৱা ধৰণৰ কাম কৰিব যাওতে এটো হেতু লগ হয় কাৰণ গোটেই কেইজনে এনেকুৱা এটা ফিল্ডতে কাম কৰি আছিল কিন্তু ইন্ডিভিজুৱেলি কৰি আছিল সো মোৰ হেনি যদি মোৰ পাৰ্সোনালটো ক'ব যাও এটো বহুত বছৰ আগৰ পৰাই কৰি আছিলো কিন্তু এটো কোনো একচুয়ালি কৰা বুলি ক'ব নোৱাৰি এটো মানে কি সিম্পলি জাস্ট যিখিনি কৰিব পাৰি আৰু ইন্ডিভিজুৱেল হেখিনি কৰাৰ কাৰণে জাস্ট
অলপ ট্ৰাই কৰিছিলোঁ সেইখিনিয়ে, আৰু তাৰপিছত অৰ্গেনাইজেশ্যনেল ষ্ট্ৰাকচাৰ দিলোঁ মৰম নাম দি 2019ত। তো আপোনালোকে মানে ফ্ৰেণ্ডছ আছিলে নেকি আগৰ পৰা? হয়, আমি কেইজনমান ফ্ৰেণ্ড আছিলোঁ আৰু বেলেগ ফিল্ডতো কাম কৰা আছিল, দুই এজন তেনেকৈ চিনাকিও আছিল। একচুৱেলি ঠিকে। এনেকুৱা কামত কি হয়, কিছুমান কনচেপ্ট কিছুমান মাইণ্ডত থাকে, কিন্তু সেই কনচেপ্টবিলাক আউটকাম এক্সিকিউট কৰিব নোহোৱা নোৱাৰে, হয়। এক্সিকিউট নহয়। এক্সিকিউট নোহোৱাৰ বিভিন্ন কাৰণ আছে, কিন্তু যি কাৰণতে নহওক কামবিলাক এক্সিকিউট নহয়, নহ'লে এটা স্মল এৰিয়াছৰ ভিতৰত কৰি থকা যায়। হয়তো প্ৰথমৰ পৰাই আগৰ পৰা কৰি থকা হৈছিল, কিন্তু দুইজন ফ্ৰেণ্ড আমি তেনেকৈ আছিলোঁ আৰু বেলেগ ফিল্ডতো কাম কৰা আছিল, তেনেকৈ ষ্টাৰ্ট কৰিলোঁ। এতিয়া মানে ফাইনেলি এটা অৰ্গেনাইজেশ্যন খুলিলে ফাইনেলি আপোনাৰ একচুৱেলি একেলগে। অৰ্গেনাইজেশ্যন বুলি ক'ব নোৱাৰি, এইটো আমি ক'ব গ'লে এটা জাষ্ট ফিউ মেম্বাৰ্ছৰ এটা গ্ৰুপ হৈয়ে আছোঁ। মৰমৰ একচুৱেলি বহুত আগতে আৰু এটা তেনেকুৱা আমি ষ্টাৰ্ট কৰাৰ কথা ভাবিছিলোঁ, তেনেকুৱা আমি গ্ৰুপ ৱাইজ কাম কৰিছিলোঁ, কিন্তু চবৰে কিছুমান পাৰ্চনেল প্ৰব্লেম তেনেকুৱা কাৰণত চব মানে ছাইড হৈ গ'ল। তাৰপিছত মোৰতো কণ্টিনিউ ৰাখিলোঁ মোটামুটি প্ৰায় হাইস্কুল লেভেলৰ পৰা কলেজ লেভেলৰ পৰা এইটো কৰি থকা হৈছিল। আৰু এইবিলাক একচুৱেলি আছিল কি, খুব সৰু সৰু কাম কিছুমান আছিল, জাষ্ট কনচেপ্ট আছিল, যেনেকুৱা এটা হয়তো ইনজৰ্ড কুকুৰক ট্ৰিটমেণ্ট কৰিব লাগে বা ক'ৰবাত গৰু এটা পৰি থকা ট্ৰিটমেণ্ট কৰিব লাগে, তেতিয়া কৰিব পৰা নাছিলোঁ। কিন্তু মানে কি, হয়তো যিখিনি পাৰোঁ সেইখিনি কৰিছিলোঁ, বাছ তেনেকেই চলি আছিল আৰু। আপুনি যে ক'লে এতিয়া আপুনি হাইস্কুল টাইমৰ পৰা মানে ষ্টাৰ্ট কৰিছে এইটো, তো আপোনাৰ বহুত মানে এনেকুৱা ষ্টৰিজ থাকিব চাগে, আপুনি শ্বেয়াৰ কৰিব বিচাৰিব নেকি? ৰেস্কিউ কৰা বা হয়, তেনেকুৱা। তেনেকুৱা ষ্টৰি আছিল কিছুমান। প্ৰথমতে এটা যিটো মটিভত আমি এইটো কাম কৰিছিলোঁ, সেইটোৱে যিহেতু আমি কামটোৰ মেইন হ'ল আমাৰ মটিভটো, যে এই কামটো কিয় কৰিলোঁ আমি, গতিকে সেইটো ভালকৈ বুজাৰ কাৰণে এটা তেনেকুৱা এক্সপিৰিয়েঞ্চ একচুৱেলি আছে, এইটো অন্যও জনা দৰকাৰ বুলি মই ভাবোঁ আচলতে, গতিকে সেইটো এক্সপিৰিয়েঞ্চ মই শ্বেয়াৰ কৰিব পাৰোঁ। কৰক। আমাৰ এৰিয়াতে আছিল এটা, একচুৱেলি আমি এটা কুকুৰ এটা পাইছিলোঁ মানে একচুৱেলি মই শুনা বুলি ক'ব লাগিব। কুকুৰটোৰ বিষয়ে মই শুনিলোঁ আমাৰ এৰিয়াৰ ওচৰতে, মানে কুকুৰজনী পোৱালি দিলে। পোৱালি দিয়াৰ পিছত হ'ল কি, খুব ফ্ৰেণ্ডলি আছিল তাই। তাৰপিছত পোৱালি দিয়াৰ পিছত ইয়াৰে এজন মানুহে পোৱালীবিলাক নি ক'ৰবাত পেলাই দিলে, বস্তাত বান্ধি নে কি তেনেকৈ পেলাই দিলে। তাৰপিছত কুকুৰজনী মানে কি হ'ল, অলপ পাগল টাইপ হৈ গ'ল, পোৱালীবিলাক বিচাৰি ফুৰে ঘৰে ঘৰে। তেতিয়া মানুহে বিচৰা হ'ল, মানুহে ভয় খোৱা হ'ল, কুকুৰবিলাক পোৱালীবিলাক বিচাৰি ঘৰে ঘৰে যায়। চ' তেতিয়া মানুহে ভাবিলে কি তাই পাগল হ'ল। ত' পাগল হোৱা বুলি ভাবি এটা এনেকুৱা টাইম আহি গ'ল, যেতিয়া মানে মানুহে তাইক খেদে, তাইও বেছি ভয় খোৱা হ'ল, আৰু পোৱালীকেইটা হেৰুৱাৰ কাৰণেও তাই অলৰেডি ডিপ্ৰেশ্যনত আছিল। শেষত তাই মানুহকো খং কৰা হ'ল, খেদা হ'ল, শেষত পাগল বুলি সকলোৱে মিলি মাৰি পেলালে। পিছত কেইবাদিনৰ পিছত মই আহি গম পালোঁ কথাটো, কিন্তু এইটোৰ পৰা মানে কি এটা কথা খুব স্পষ্ট হৈ গ'ল, যে একচুৱেলি এই ঘটনাবিলাক কেৱল মানে মানুহৰ মনত থকা হিংসা তেনেকুৱা নহয়, কিছুমান ধৰক সজাগতাৰ অভাৱ বা কিছুমান নলেজৰ অভাৱ, তেনেকুৱা কাৰণতো এই ঘটনাবিলাক বেছি হয়। গতিকে মানে কি, এই ফিল্ডত মানুহৰ লেক অফ নলেজ, মেইন প্ৰব্লেমটো হৈছে লেক অফ নলেজ। গতিকে এইটোৰ কাৰণে মানুহৰ যিবিলাক ষ্ট্ৰে এনিমেল বা তেনেকুৱা বাকী এনিমেলবিলাকৰ প্ৰতি মানুহৰ এটা থিংকিংটো অলপ বেলেগ হৈ যায়। তো সেইটো এটা মানে কি কাৰণ আছিল, এইটো লাইনত এক্টিভলি এংগেজ হোৱাৰ কাৰণে, যে কিবা এটা কৰিব লাগে। লগতে আৰু এটা কনচেপ্ট মোৰ আছিল কি, ধৰক এনেকুৱা অসংখ্য আমাৰ অৰ্গেনাইজেশ্যন আছে, যিবিলাকে হিউমেন লাইফ এটা বেটাৰ লাইফ দিয়াৰ কাৰণে ট্ৰাই কৰে বা দিন ৰাত ট্ৰাই কৰি আছে, কিন্তু সেই অনুপাতে যিখিনি ডিগনিটিৰ লগতে এনিমেলছখিনি থাকিব লাগিছিল, হয়তো তেনেকৈ কৰিব পৰা অৰ্গেনাইজেশ্যনো নাই, বা তেনেকৈ কৰাৰ মানুহৰ অৱশ্যে বহুতৰ ইচ্ছা থাকিলেও অপৰচুনিটি নাই, তেনেকুৱাও আছে। গতিকে কিবা এটা সেইটো ক্ষেত্ৰত কৰিব পাৰিলে, তেতিয়া হয়তো অলপ কিবা চাগে দিব পাৰিম, তেনেকুৱা এটা ভাৱ আছিল।
গতিকে এনেকুৱা কিছুমান আছে, বহুত এক্সপিৰিয়েঞ্চ আছে, এনেকুৱা কিছুমান খুবেই দুখ লগা আছে আৰু কিছুমান খুব ভাল লগা মুহূৰ্তও আছে। গতিকে তেনেকুৱাই আগুৱাই যাই আছো আৰু। ঠিক আছে, আপোনালোকে এই অৰ্গেনাইজেশ্যনটোৰ কাৰণে ফাণ্ডছ কেনেকে ৰেজ কৰে? ফাণ্ডটো আমাৰ এটা ডাঙৰ প্ৰব্লেম হৈ আছে বৰ্তমানলৈকে। ফাণ্ডৰ কোনো চ'ৰ্চ নাই বুলি আমাৰ ক'ব পাৰি। যি অলপ চলপ ডনেশ্যন আহে, কিন্তু সেইখিনি যিহেতু আমিও এতিয়া ইমান হিউজ লেভেললৈকে যাব পৰা নাই, গতিকে সেইটো এটা আমাৰ ডাঙৰ প্ৰব্লেম হৈ আছে। তথাপিও যিখিনি কৰিব পাৰি সেইখিনি ধৰক আমাৰ নিজৰ মাজতে তেনেকে বিভিন্ন ফিল্ডত যিহেতু কিবা কিবি চবে কৰি আছে, তেনেকে মেইনটেইন কৰি থকা হৈছে, বা মাজে দুই এজনে ডনেশ্যনো তেনেকে কৰি আছে। চ' তেনেকে মিলাই থকা হৈছে। কিছুমান ক্ষেত্ৰত বহুত ট্ৰিটমেণ্ট বা তেনেকুৱা কাম আমি আধৰুৱা কৰিব লগা হৈছে। গতিকে ফাণ্ডছটো তেনেকে আমাৰ বাহিৰা চ'ৰ্চ এতিয়া অহা নাই। এতিয়া ক'ব গ'লে নিজৰ পৰাই মানে আপোনালোকৰ কৰি কিবা থকা হৈছে। তেনেকুৱা লিংক আছে নেকি, মানে যেনেকে পেমেন্ট হেৰি এপছৰ থ্ৰু, মানে যদি ইয়াতে কোনোবা ফেচবুকত লাইভত যদি কোনোবাই হয়, ডনেট আমাৰ কৰিব খুজিছে তেতিয়া সেইটো পেজটোত দিয়া আছে, মৰমৰ যিটো পেজ এটা আছে, তাত ডিটেইলছখিনি দিয়াই আছে। চৰি, সেইখিনি ডিটেইলছখিনি দিয়া আছে। ইয়াতো শ্বেয়াৰ কৰি দিব পাৰিম, সেইখিনি দি দিব পাৰিম। যদি কোনোবা ইচ্ছা কৰে তেনেকৈ তো দিব পাৰিম। আপোনালোকে যদি ডনেট কৰিব খুজিছে তেতিয়াহ'লে হেৰি মৰম পেজটোত গৈ পেলাই ডনেশ্যন হয়, লিংকত। তাত লিংক দিব পাৰে। ঠিক আছে। আৰু হেৰি আৰু এটা কুৱেশ্যন সুধিছো যে ইয়াত মৰমে অকল মানে কুকুৰ আৰু হেৰি আৰু বাহিৰে আৰু কি এনিমেলছ ৰেস্কিউ কৰে? কুকুৰ বুলি নহয়, একচুৱেলি কি হয়, যিটো এৰিয়াত আমি কাম কৰি আছো, ধৰক এনেকুৱা নলবাৰীৰ নিচিনা সৰু টাউনবিলাকত, স্মল টাউন যিবিলাক আছে, বা এনেকুৱা যিবিলাক চিটি আছে, এতিয়াও মানে কি আমাৰ কাৰণে, আমাৰ ছ'চাইটি এতিয়াও বেছি কৰি ষ্ট্ৰে এনিমেল আছে আমাৰ কুকুৰখিনি। কুকুৰ আৰু গৰু আছে বেছিকে। কিন্তু বাকী এনিমেলছবিলাকৰ ক্ষেত্ৰত কি হয়, আপুনি দেখিব, আপুনি চিটিৰ ভিতৰত ৰাস্তাত আপুনি মেকুৰী খুব কম দেখা পাব। যিখিনি আছে সেইখিনিও কিবাকে জীয়াই থাকে। কিন্তু বেছি কৰি প্ৰব্লেম ফেচ কৰে আমাৰ ষ্ট্ৰে ডগখিনি। ষ্ট্ৰে ডগ লগতে যিবিলাক গৰুবিলাক আছে। গতিকে সেইটো ক্ষেত্ৰত বেছিয়ে কামত হয়। কিন্তু তাত বাহিৰেও একচুৱেলি আমি গোটেই এনিমেলছৰ কাৰণে কৰোঁ। কিছুমান ক্ষেত্ৰত গৰু বা এক্সিডেণ্ট হোৱা তেনেকুৱা হেৰি ক্ষেত্ৰতো কৰা যায়, বা কিছুমান ষ্টেপ আমাৰ লোৱা হৈছে সেইবিলাকৰ কাৰণেও। আৰু বা ঘোঁৰাৰ কাৰণেও মাজতে কৰা গৈছিল, যিবিলাক কিছুমান এবাণ্ডন কৰা ঘোঁৰা থাকে, তেনেকুৱা কৰা গৈছিল। গতিকে অভাৰঅল যিখিনি আমাৰ কনচেপ্ট আছিল, সেই কনচেপ্টখিনি একচুৱেলি গোটেই এনিমেলছখিনিৰ কাৰণে আছিল। যিখিনি এনিমেলছক আমাৰ এৰিয়াবিলাকত, যিবিলাক চিটি, স্মল টাউন তেনেকুৱা এৰিয়াবিলাকত, কাৰণ ৱাইল্ড লাইফৰ ভিতৰত যোৱাৰ লগে লগে সেইটো এটা কমপ্লিট বেলেগ চেপ্টাৰ হৈ যায়। কিন্তু চিটিৰ ভিতৰত বা আমাৰ ৰুৰেল এৰিয়াত যিখিনি আছে, সেইখিনিৰ কাৰণে আমাৰ কনচেপ্টটো এটা বেলেগ আছিল। কিন্তু সেই কনচেপ্টটো গোটেইখিনি অল এনিমেলছৰ কাৰণে আছিল। সেইটো গৰু, কুকুৰ, মেকুৰী বুলি নহয়, অল কাইণ্ডছ অফ। তাত বাৰ্ডছো আহিব, যদি তাত কিবা প্ৰয়োজন হয় বাৰ্ডছৰ কাৰণেও আহিব, তেনেকুৱা আহিব। আৰু হেৰি যেতিয়া ফ্লাডৰ টাইম হয়, তেতিয়া কিবা হয় এনেকুৱা মৰম অৰ্গেনাইজেশ্যনটোৱে কেতিয়াবা মানে ৰেস্কিউ মিছন হেৰি কৰিছে হয়, নেকি, ইনিচিয়েট কৰিছে নেকি? ফ্লাডৰ টাইমত আমাৰ কাৰণে এটা ডাঙৰ মানে সেইটো এটা ষ্ট্ৰাগল হৈ যায়। সেইটো আমাৰ কাৰণে এটা ডাঙৰ চেলেঞ্জ একচুৱেলি। গতিকে তেনেকুৱা সময়ত আমাৰ লাষ্ট 2 yearsৰ পৰা বিশেষকে স্পেচিয়েল নলবাৰীৰ দুটামান এৰিয়াত ফ্লাডৰ হেৰিটো বহুত বেছি হৈ গৈছিল। চ' সেই টাইমত আমি মেইনলি যিখিনি স্মল এনিমেলছ আছে সেইখিনি ৰেস্কিউ, লগতে গৰুৰ কাৰণে যিখিনি ঘাঁহ বা খেৰৰ কিছু যোগান ধৰা হৈছিল। কিন্তু সেইখিনি আমি পৰ্যাপ্ত পৰিমাণে দিব পৰা বুলি ক'ব নোৱাৰি। কিন্তু কিছু পৰিমাণে কৰা গৈছিল। কিন্তু সেইটো একচুৱেলি মই ইমান দূৰ ছাকচেছ বুলি মই নিজেও নাভাবোঁ। কাৰণ যিখিনি আমি কৰিব লাগিছিল, মই সেইখিনি কৰিব পৰা নাই বুলি ভাবোঁ। সিমানখিনি মানে আমি দিব পৰা নাই। গতিকে সেইটো ক'ব নোৱাৰি ছাকচেছ বুলি। আৰু আপোনালোকে লগতে ষ্টিল ট্ৰাই কৰিলে? হয়, এইখিনি মানে ট্ৰাই কৰা লেভেলতে থকা নিচিনা হৈছে ক'ব গ'লে। যিহেতু ইমান ৱাইড লেভেললৈকে যাব পৰা নাই। আৰু আপুনি কিবা এড কৰিব লৈছিলে? মই ইণ্টাৰাপ্ট কৰিলো, আই এম চ' চৰি। হয়, নাই
যেতিয়া এনেকুৱা কিছুমান ফ্লাড বা তেনেকুৱা ডিজাষ্টাৰ আহে তেতিয়া মানে কি হয় এটা মেইন প্ৰব্লেম আহে আমাৰ ভলেণ্টিয়াৰ কাৰণ ভলেণ্টিয়াৰটো এটা মানে বিগ ইছ্যু হৈ যায় কাৰণ এনেকুৱা সময়ত আপুনি কোনো কাম ধৰক ইণ্ডিভিজুৱেলি বা দুজন বা তিনিজনে কৰিব পৰা সম্ভৱ নহয় কাৰণ আৰু আমাৰ ক্ষেত্ৰত এটা প্ৰব্লেম কি আমাৰ দুজন তিনিজন আছো আমি পুলিচৰ ফালৰ পৰা পুলিচৰে মানুহ চ' তেনেকুৱা সময়ত আমাৰ ডিউটি বিলাকো বেছি হৈ যায় বা বাকী সকলো তেনেকুৱা কিবা মেডিকেল লাইনৰ কিবা কিবি তেনেকে আছে গতিকে সেইটোৰ মাজত এইখিনি মিলাই গোটেইজন টাইম আপ কৰাটো অলপ প্ৰব্লেম হয় চ' ভলেণ্টিয়াৰ আমাৰ এটা বিগ প্ৰব্লেম হৈ যায় গতিকে তথাপি কিছুমান ক্ষেত্ৰত আমি কিছুমান লোকেলছৰ পৰা আমি হেল্প পাওঁ তেনেকুৱা সেইটো বহুত আমাৰ কাৰণে বহুত হেল্প কৰে এইখিনি সময়ত কিছুমান জায়গাত ধৰক ৰেস্কিউ বা তেনেকুৱা কামতো আমাৰ লোকেলছখিনিৰ পৰা আমি বহুত হেল্প পাওঁ গতিকে এইটো আমাৰ কাৰণে এটা প্লাছ পইণ্ট আৰু মানে বেসিক্যালি ভলেন্টিয়াৰ্স বিলাক মানে লোকাল মানুহ বিলাকে হয় লোকেল মানুহবিলাকে অৰ্গেনাইজেশ্যনটো মেক্সিমাম ক্ষেত্ৰতে লোকেলছ মানুহবিলাকে হয় ঠিক আছে চ' Overall- এতিয়াতো পূজাৰ overall- বতৰ হয় আৰু কওক। আপুনি কিবা কৈ আছিলে নাই হেৰি আচলতে কি মৰমৰ হেৰিটো অভাৰঅল কনচেপ্টটো আপোনাক দেখাৰ কাৰণে হেৰি এটা পিপিটি এটা প্ৰেজেণ্ট কৰিব পাৰে নেকি sure ঠিক আছে technical team file মেবি তেতিয়া গোটেইখিনি কনচেপ্টটো বুজাটো বেছি ইজি হ'ব শ্বেয়াৰটো অন কৰি দিবা yeah আপুনি যেটো কৈছিল পাই আছে না চাউণ্ড পাই আছো হয় তাৰ মানে মেইন প্ৰব্লেম আমাৰ আছিল কি এইটো যে একচুৱেলি আপোনাৰ এটা কুৱেশ্যন আছিল যে কোনখিনি ফিল্ডত মানে একচুৱেলি মৰমে কাম কৰে গতিকে অকল বুলি নহয় আমাৰ সাপোজ ষ্ট্ৰেট এনিমেলছৰ আমাৰ মেইন প্ৰথম বস্তুটো আমি চাব লাগিব বা আমি যেতিয়া কামটো ষ্টাৰ্ট কৰিছিলোঁ তেতিয়া মেইন বস্তুটো আছিল কি ষ্ট্ৰেট এনিমেলছখিনি আমাৰ ষ্ট্ৰেখিনিৰ মেইন নিডছখিনি কি মেইন নিডছ তিনিটা এজ এ ফুড শেল্টাৰ মেডিকেল ছাপৰ্টটো ধৰক এটা এক্সট্ৰাকে অহা বস্তু বাকী ফুড শেল্টাৰটো সিহঁতৰ বাই বাৰ্থ অহা বস্তু গতিকে এইটো ক্ষেত্ৰত আমি কামখিনি ষ্টেপবিলাকো তেনেকৈ লৈছিলোঁ ছেপাৰেট ষ্টেপছ গতিকে মেইনলি এইটো ক্ষেত্ৰত মৰমৰ কাম কি বা আমাৰ কনচেপ্টটো কি আছিল সেইটো ক'ব ট্ৰাই কৰিম ফাৰ্ষ্ট নিডটো আছিল ফুড গতিকে ফুডৰ ক্ষেত্ৰত হয় কি এনেকুৱা দৃশ্য আপোনালোকে মানে কমন দেখা পাব এনেকুৱা ডাষ্টবিনত গৰু হওক কুকুৰ হওক বা টাউন এৰিয়াত খুব ভেড়া ছাগলী পাব এনেকুৱা কিন্তু এইটো ইহঁতৰ লিভিং উইথ ডিগনিটি এইটো হ'ব নোৱাৰে সিহঁতৰ সেইটো মোৰ হিচাপত এইটো ইহঁতৰ ডিগনিটি লাইফ বুলি ক'ব নোৱাৰে গতিকে ইহঁতৰ এই লাইফটো কমোৱাৰ কাৰণে এই লাইফটোৰ পৰা ইহঁতক এটা ইম্প্ৰুভ লাইফ দিয়াৰ কাৰণে যি অলপমান কৰিব পাৰোঁ সেইখিনিও আছিল মেইন কনচেপ্ট গতিকে সেইখিনি কৰাৰ কাৰণে ধৰক প্ৰত্যেক ইণ্ডিভিজুৱেলি একচুৱেলি পাৰে হেল্প কৰিব সেই কনচেপ্টটো আমি মানুহৰ মনত আনিব এটা ভিজন ৰাখিছিলোঁ আৰু তাৰ কাৰণে লকডাউনটো আমাৰ কাৰণে এটা ডাঙৰ চেলেঞ্জ আছিল ইয়াত আপোনাক কেইটামান পিকচাৰ দিছোঁ এইটো আছিল আমাৰ লকডাউন পিৰিয়ডত চ' লকডাউনটো এটা এনেকুৱা টাইম আছিল আপুনি চাব আমাৰ যিখিনি এনিমেলছ আছে ষ্ট্ৰে এনিমেলছ আছে বৰ্তমান থাউজেণ্ডছ অফ এনিমেলছ আমাৰ চিটিজ আৰু ৰুৰেল এৰিয়াখিনিত আছে আৰু সিহঁতৰ মেক্সিমামে ফুডৰ কাৰণে ডিপেণ্ড কৰে যিবিলাক আপোনাৰ ফাষ্ট ফুড ৰেষ্টুৰেণ্ট আছে ৰেষ্টুৰেণ্ট হোটেল বা গৰুবিলাকে ডিপেণ্ড কৰে যিবিলাক আমাৰ ভেজিটেবল শ্বপছ আছে গতিকে এইখিনিৰ ওপৰত সিহঁতে ডিপেণ্ড কৰি জীয়াই থাকে
কিন্তু লকডাউনৰ কাৰণে এই গোটেইখিনি চ'ৰ্চ ছাডেনলি ক্ল'জ হৈ গৈছিল। এনেকুৱা নহয় যে লাহে লাহে কমি গৈছিল, সিহঁতে বেলেগ তেনেকুৱা এৰিয়া চাই ল'ব, এইটো ছাডেনলি ক্ল'জ হৈ গৈছিল। চ' ছাডেনলি ক্ল'জ হোৱাৰ কাৰণে সিহঁত কিছুমান এনেকুৱা পৰ্যায় পাইছিল যে সিহঁত মানে ভোকত মৰিব লগা অৱস্থা হৈছিল। চ' তেতিয়া আমি এটা ৰেগুলাৰ বেচিছত আমি কামটো কৰিছিলোঁ, যে নলবাৰী এৰিয়াৰ যিমানখিনি আছে কুকুৰ গৰু, লগতে গুৱাহাটীৰো কিছু এৰিয়া আমাৰ কভাৰ কৰা হৈছিল। আৰু এই ক্ষেত্ৰত মই নাম ল'বই লাগিব আমাৰ নলবাৰীৰ তেতিয়া DC ছাৰ আছিল ভাৰত ভূষণ দেৱ চৌধুৰী, তেখেতে খুব হেল্প কৰিছিল। আৰু নলবাৰীৰ পুলিচ প্ৰশাসনেও সঁচাকৈ যথেষ্টখিনি হেল্প কৰিছিল আমাক। গতিকে এইখিনিত আমি তেওঁলোকৰ নাম ল'বই লাগিব। গতিকে সেইটো আমাৰ কাৰণে এটা ডাঙৰ চেলেঞ্জ আছিল, আৰু মানুহক সজাগ কৰাৰ কাৰণে এইটো এটা আমাৰ হাতত আচলতে স্ক'প আছিল। আৰু এইটো ক্ষেত্ৰত বহু পৰিমাণে আমি ছাকচেছফুল হোৱা বুলিয়ে মই ভাবোঁ। গতিকে লকডাউনত আমাৰ এইটো কাম কৰা গৈছিল যে লকডাউনৰ ফাৰ্ষ্ট তাৰিখ যিটো 24 মাৰ্চত আমাৰ ফাৰ্ষ্ট লকডাউন হৈছিল, তেতিয়াৰ পৰা আপ টু জুলাইলৈকে ৰেগুলাৰ নলবাৰী টাউনত এই কামটো কৰা হৈছিল। গতিকে এই ক্ষেত্ৰত কমপ্লিট ফাণ্ড আমাৰ মাজৰ পৰা উঠাই কৰা গৈছিল। গতিকে এইটো চাই বহুতক দেখা পাইছিলোঁ যে কিছুমান মানুহৰ মাজত চেঞ্জ আহিছিল, যিটো চেঞ্জ আমি আনাটো বিচাৰিছিলোঁ। সেইটো হ'ল কিছুমান এৰিয়া তেনেকুৱা হৈছিল যে মানুহে নিজে খাদ্য দিবলৈ লৈছিল। গতিকে সেই চেঞ্জটো আমি বিচাৰিছিলোঁ। নেক্সট আহে চেল্টাৰৰ কথাটো। চেল্টাৰত আপুনি যিটো স্ক্ৰীণত দেখা পাইছে, এইটো এটা ধৰক বহুত হাই বাজেট বা হাই কষ্টৰ চেল্টাৰ। এইটো কিছুমান ফৰেইন কাণ্ট্ৰিত বা আমাৰ ভাৰততো কিছুমান ঠাইত তেনেকুৱা চেল্টাৰ হৈছে। কিন্তু এটা কথা আমি চাব লাগিব যে আমি প্ৰেক্টিকেলি যদি চাওঁ যে ইণ্ডিয়া এতিয়াও ইমান আধুনিক বা ফাৰ্ষ্ট ষ্টেপ কাউণ্ট্ৰিলৈকে যোৱা নাই, ইমান উন্নত হোৱা নাই, ফাৰ্ষ্ট ষ্টেজলৈকে যোৱা নাই। গতিকে সেইটো আমি প্ৰেক্টিকেলি সেই বস্তুটো আমি চাব লাগিব। মোৰ কনচেপ্টটো আছিল কি যে আমি ইণ্ডিয়াৰ কাৰণে কি কৰিব, ভাৰতৰ প্ৰেক্টিকেল যিটো আমাৰ ছ'চিয়েল, ইকনমিকেল আৰু ফাইনেন্সিয়েল আমাৰ যিটো ষ্টেটাছ, এতিয়া চাব ইণ্ডিয়াত লাখৰ পৰা পিপল প্ৰায় 26% মানুহ এতিয়াও ইণ্ডিয়াত বিল' পভাৰ্টি লাইন আছে। গতিকে তেনেকুৱা এখন দেশত যদি আপুনি তেনেকুৱা এটা হাই কষ্টৰ চেল্টাৰৰ কথা কওঁ, সেইটো এটা ধৰক অলৌকিক কথা যেন হয়। গতিকে সেইটোৰ কাৰণে আমাৰ এটা কনচেপ্ট আছিল কি আমি যিকোনো এটা প্ৰব্লেম আমি চিম্প্লিফাই কৰিব লাগিব। যদি আমি চলুশ্যন বিচাৰোঁ তাক চিম্প্লিফাই কৰিব লাগিব, কাৰণ এৰিয়া ৱাইজ আমাৰ প্ৰব্লেমছ বেলেগ আৰু তাৰ চলুশ্যনো বেলেগ। গতিকে সেইটো এটা আমাৰ কনচেপ্ট আছিল। আপুনি ইয়াত ফটোত দেখা পাইছে, সাধাৰণ দেখাত খুব সাধাৰণ কথা, এখন উৰা কাপোৰ, এটা কাৰ্টন বা বস্তা, যিখন দেশত লাখ লাখ মানুহ এতিয়া ফুটপাথত শুৱে, তেনেকুৱা ঠাইত যদি এটা কুকুৰে এইখিনিও পায় একো নোপোৱাৰ পৰা, তেতিয়াহ'লে সেইখিনিও আমি বহুতখিনি বুলি ভাবিব পাৰোঁ। এইটো অবভিয়াছলি ঠিক যে ইহঁত ইয়াতকৈ বেছি পাব লাগে, কিন্তু একো নোপোৱাতকৈ এইখিনিও যদি আমি ফাৰ্ষ্ট ষ্টেজত কৰিব পাৰোঁ, সেইখিনিৰ কাৰণে মানুহ সজাগ কৰাটো আমাৰ এটা মটিভ আছিল। থাৰ্ড পইণ্টটো আপোনাক দিছিলোঁ যিটো মেডিকেল ছাপৰ্টটো। এতিয়া চাব মেডিকেল ছাপৰ্ট কিহৰ কাৰণে লাগে, মেইনলি লাগে অল্ড এজ হ'লে, কিন্তু সেইটোত আমাৰ কৰিব পৰা বিশেষ একো নাথাকে। সেইটো নেচাৰেলি হ'বই, সেইখিনিত লাষ্ট একচুৱেলি সিহঁতক ফুড ছাপৰ্টটোহে বেছিকৈ লাগে। নেক্সট আহিল ডিজিজৰ ক্ষেত্ৰত কিছু পৰিমাণে আমাৰ কৰা যায় যিখিনি বাৰু, কিন্তু এইটোতো ডিজিজটো আমি কণ্ট্ৰল কৰাটো ষ্ট্ৰে এনিমেলছৰ ক্ষেত্ৰত বহুত টান। ডিজিজৰ মেইন আহে আপুনি দেখা পাব ষ্ট্ৰেট এনিমেলছৰ ক্ষেত্ৰত স্কিন ইনফেকশ্যনটো আৰু ষ্টমাক ইনফেকশ্যন এটা হায়েষ্ট ৰেটত থাকে। কিন্তু এইখিনি যদি আপুনি মেডিকেল ট্ৰিটমেণ্ট কৰাব যায়, তাৰ যিটো কষ্ট আহিব, এই কষ্টটো সকলো মানুহে হয়তো কেৰি কৰিব নোৱাৰিব পাৰে। কাৰণ ফাইনেন্সিয়েল ষ্টেটাছটো চবৰে চাব লাগিব, বাকী মানুহৰ চিটিজেনখিনিও যাতে এই কামটোত ইনভল্ভ হ'ব পাৰে। কাৰণ আমাৰ মেইন মটিভটো আছিল এইখিনি, আমি আপোনাক যিখিনি কনচেপ্ট কৈ আছোঁ, ইয়াৰে মেইন মটিভটো আমাৰ আছিল
জেনেৰেল কমন চিটিজেনক ইনভলভ কৰা এই কামটোৰ ওপৰত। গতিকে কষ্টটো আমি চাব লাগিব। গতিকে কিছুমান হোম ৰেমেডি আমি ইউজ কৰিছিলোঁ আৰু ডক্তৰৰ কনচাল্টতে কৰা গৈছিল কিছুমান হোম ৰেমেডি যিবিলাক আমি নিজেও ইউজ কৰি ছাকচেছ হৈছোঁ আৰু বহুত চিটিজেনক এটা ক'ব তেনেকৈ। পাৰিব নেকি মানে হেৰি কিছুমানে জানিব খুজিব হয়, এটা হোম ৰেমেডি? চিম্পল এটা আপোনাক কওঁ। কমন এটা বেমাৰ আহে, কুকুৰৰ ওপৰতে কৈছোঁ। স্যাৰ আপোনাৰ চাউণ্ডটো অহা নাই। চাউণ্ডটো অহা নাই নেকি? অকমান আপুনি মাইকটো ওপৰত ধৰিলে হ'ব নেকি? পাইছে ন? এতিয়া ঠিকে আছে। হয়, এটা কমন ডিজিজ থাকে বিশেষকৈ কুকুৰবিলাকৰ ক্ষেত্ৰত পাব, আৰু ৰাস্তাৰ কুকুৰৰ ক্ষেত্ৰত এইটো বেছিকৈ হয় কি সিহঁত লেতেৰা ঠাইত যাই থাকে, গতিকে ইনফেকশ্যনটো খুব সোনকালে হয়। গতিকে তেনেকুৱা এটা বেমাৰ আপুনি দেখা পাব, সিহঁতৰ গোটেই লোমবিলাক সৰি যায়, স্কিনটো বেয়া হৈ যায়। গতিকে সেইটোৰ কাৰণে এটা খুব কম খৰচৰ এটা আপোনাক কওঁ, আপুনি তাত নাৰিকল তেল লওক অলপ, তাত অলপ কৰ্পূৰ লওক, আৰু আমাৰ যিটো গন্ধক ইউজ কৰা যায়, হয়। গন্ধক লৈ যদি সিহঁতৰ গাত সানি দিব পাৰে আপুনি, গোটেইখিনি মিক্স কৰি লয়। এইটো এটা বহুত কমাৰ্চিয়েল মেডিচিনতকে মানে বহুত বেছি কাম কৰে। গতিকে এনেকুৱা কিছুমান হোম ৰেমেডি ইউজ কৰিব পাৰি। গতিকে পাব্লিককো আমি ধৰক এই ক্ষেত্ৰত জেনেৰেল চিটিজেনক আমি এই ক্ষেত্ৰত যদি কিছু এনকাৰেজ কৰিব পাৰোঁ, তেতিয়া হয়তো কিছুমান ক্ষেত্ৰত আমাৰ প্ৰয়োজন নাথাকিব। আৰু মই ভাবোঁ যে একচুৱেলি আমাৰ নিচিনা যদি এটা NGO বা অৰ্গেনাইজেশ্যন এটা এক্সিষ্ট কৰাটোৱে আচলতে আমাৰ কাৰণে এটা ফেইলাৰ মোৰ কনচেপ্টত। কাৰণ আমাৰ যদি এটা এনিমেল ৱেলফেয়াৰৰ নামত যদি এটা অৰ্গেনাইজেশ্যন লাগে, তাৰ মিনিংটো হ'ল যে এতিয়াও আমাৰ এনিমেলছখিনি সেই ৰাইটছখিনি পোৱা নাই যিখিনি সিহঁতে পাব লাগিছিল। গতিকে আমি এক্সিষ্ট কৰাটো আমাৰ কাৰণে এটা ফেইলাৰ বুলি মই ভাবোঁ। আৰু আমাৰ কনচেপ্টটো আছিল যে এনেকুৱা এটা দিন আহিব যেতিয়া ধৰক এনেকুৱা কোনো NGO, কোনো অৰ্গেনাইজেশ্যন প্ৰয়োজন নাথাকিব। প্ৰতিজন ইণ্ডিভিজুৱেলে এই কামখিনি বা কথাখিনি বুজি ল'ব, সেইটো হ'ব আমাৰ কাৰণে 100% ছাকচেছ। গভৰ্ণমেণ্টে আপুনি কি ভাবে কি গভৰ্ণমেণ্টে আৰু কি ইমপ্ৰুভমেণ্ট কৰিব লাগে তাকি মানে হেৰি ষ্ট্ৰীট এনিমেলছ বিলাকে মানে সেই ৰাইটটো পায়? ইমপ্ৰুভমেণ্ট টু দ্য এক্সিষ্টিং চিষ্টেম। ইমপ্ৰুভমেণ্ট মানে চাব, চৰকাৰৰ ফালৰ পৰা, গভৰ্ণমেণ্টৰ ফালৰ পৰা যিখিনি আমাৰ দিয়া হৈছে, মেইন হেল্ল'? পাই আছে ন চাউণ্ড? এতিয়া ঠিকে আছে। এতিয়া আহিছে। হয়, যিখিনি গভৰ্ণমেণ্টৰ ফালৰ পৰা যিখিনি স্কীমবিলাক কৰা হৈছে, মেইনলি এইবোৰ স্কীম, এইটো আমি ক'বই লাগিব যে বিশেষকৈ ষ্ট্ৰীট এনিমেলছৰ ক্ষেত্ৰত গভৰ্ণমেণ্টৰ কোনো এফেক্ট হোৱা তেনেকে স্কীম এতিয়ালৈকে অহা নাই। বাকী যিখিনি আছে, খিনি আমাৰ ইমপ্ৰুভ কৰাৰ বহুত প্ৰয়োজন আছে। খিনি ইমপ্ৰুভ কৰাৰ আমাৰ প্ৰয়োজন আছে গভৰ্ণমেণ্টৰ ফালৰ পৰা, মই সেইখিনিয়ে ভাবোঁ। আৰু শুনি চাব, অলপতে আমি পাঞ্জাৱাৰীত এটা কেছ পাইছিলোঁ, আপোনালোকেতো চাগে গম পাইছে, আপোনালোকে শুনিছে চাগে। পাঞ্জাৱাৰীত এটা মেকুৰী এটাক খুব বেয়াকে মাৰি পেলোৱা হৈছিল। কিন্তু এনেকুৱা ক্ষেত্ৰত কি হয়, যদি কনভিক্ট হৈও যায় মানুহজন, বহুত ক্ষেত্ৰত উইটনেছ আৰু এভিডেন্সৰ অভাৱত মানুহজন ওলাই যায়, হাৰি যায়। কিন্তু যদি কনভিক্ট হৈও যায়, তথাপিও এনেকুৱা কামত বৰ বেছি 3 মাহ জেল হয় বা 1000 টকা ফাইন হয়। গতিকে মানুহৰ এই ক্ষেত্ৰত এনিমেল ক্ৰুৱেল্টি কৰাৰ কাৰণে পাব্লিকৰ মনত কোনো ধৰণৰ ভয় নাই। গতিকে ল'টো ষ্ট্ৰিক্ট হোৱাটো বিৰাট জৰুৰী। বহুত প্ৰয়োজন। এইটো বহুত বেছিকে প্ৰয়োজন আৰু আছে। লগতে খাদ্যৰ কাৰণে ষ্ট্ৰীট এনিমেলছৰ খাদ্য আৰু ইহঁতৰ ৰিহেবিলিটেশ্যন, এইখিনিৰ কাৰণে গভৰ্ণমেণ্টৰ কৰিব লগা আছে বুলি মই ভাবোঁ। লগতে ষ্ট্ৰীট এনিমেলছৰ কাৰণে আৰু হেৰি এটা 50 প্ৰব্লেম আহে। rupees কি ক'লে?
এই মই হেৰি 50 rupees ফাইনৰ কথাটো সুধিবলৈ বিচাৰিছিলো আপোনাক হয় মানে হেৰি হয়। যেতিয়া গাড়ীয়ে মাৰি যায় তাৰপিছত অকল 50 rupees ফাইন হয় হয় So, এইটো এইটো ক'ব গ'লে এটা জাষ্ট এটা নামত পেনাল্টি দিয়াৰ দৰে হয় গতিকে পেনাল্টি চাৰ্জটো আপুনি চাব বহুত ক্ষেত্ৰত দেখা পাব ৰাস্তাত কুকুৰ মেকুৰী গৰু শুই থাকে কিন্তু গাড়ী চলোৱাজনেও কোনো ধৰণৰ কেয়াৰ নকৰে বা সিহঁতেও নাজানে যে ৰাস্তাত থুব নালাগে সেইটো সিহঁতৰতো দোষ নহয় কিন্তু চলোৱাজনে এইখিনি কথা ভাবিব পাৰে আৰু এইখিনি ভাবৰ কাৰণে তেওঁলোকক আমি কনচিয়াছ কৰিব লাগিব এই ক্ষেত্ৰত আৰু কনচিয়াছটো কৰিব আমি দুটা ৰাস্তা আছে হয়তো আমি সামাজিকভাৱে তেওঁলোকক এই কথাটো বুজাব লাগিব নতুবা আমি থ্ৰু ল আমি তেওঁলোকক বুজাব লাগিব গতিকে থ্ৰু ল যিখিনি কৰিব লাগে সেইখিনি চৰকাৰে কৰিব লাগিব আৰু সামাজিকভাৱে যিখিনি আমি তেওঁলোকক বুজাব লাগে সেইখিনি ধৰক আমি আমাৰ ফালৰ পৰা বুজাৰ দায়িত্ব আছে বুলি মই ভাবো এই ক্ষেত্ৰত আপুনি এইটো এক্সিডেণ্টৰ কথাটো কয় নেক্সট কথাটো কৈ লওঁ এইটো এটা আমি কৰিছিলোঁ ৰিফ্লেক্টিং কলাৰৰ কাম এইটো আছিল আপুনি মেক্সিমাম ক্ষেত্ৰতে চাব গৰু আৰু কুকুৰৰ কাৰণে বেছিভাগ ৰাতিৰ এক্সিডেণ্ট হয় এইটো ড্ৰাইভাৰজনৰ কাৰণে বিপদজনক আৰু সেই এনিমেলছটোৰ কাৰণে বিপদজনক গতিকে এইটো আমি ৰিডিউচ কৰাৰ কাৰণে এটা ড্ৰাইভ লৈছিলোঁ গোটেই নলবাৰীতে লৈছিলোঁ এৰাউণ্ড 250 ক্ষেত্ৰত আমি কৰা গৈছিল এইটো কলাৰ লগোৱা গৈছিল কিন্তু এইটো 100% আমি সাকসেছ বুলি ক'ব নোৱাৰো কাৰণ কিছুমান কুকুৰ আমি ধৰিব নোৱাৰিলো কাৰণ আমাৰ ইকুইপমেন্ট তেতিয়া ইমান নাছিল গতিকে 100% আমি কৰিব নোৱাৰিলো তথাপিও around 250 ডক্সক এইটো কলাৰ পিন্ধোৱা গৈছিল আৰু এইটো কিছু পৰিমাণে হ'লেও কাম দিছিল বুলি ধাৰণা হয় হয় কওক সো বহুত ভাল মানে পিপিটি আছিলে মানে বহুত কথা জানিব পৰা হ'ল আৰু নেক্সট কোৱেশ্চনটো মোৰ হৈছে এতিয়া যে পূজাত আমি এনিমেল স্যাক্ৰিফাইস যোনটো কৰো বলি দিয়া যোনটো কওঁ আমি হয় হেতু টুৱাৰ্ডছ আপোনাৰ হেতু কথা আপুনি কি ভাবে হেতু কথা হয় এইটো বৰ্তমান সময়ৰ এটা ডাঙৰ বিষয় আৰু যেহেতু দুৰ্গা পূজা আহিছে এই বিষয়টোৰ ওপৰত প্ৰায় ডিবেট হোৱা দেখা যায় যদি মোৰ কনসেপ্টটো ক'ব লাগে তেতিয়াহ'লে মই ভাবো বলি দিয়াটো কোনো ফালেদি ৰাইট বুলি মই ক'ব নোৱাৰো কাৰণ আমাৰ শাস্ত্ৰ অনুসৰিয়ে কোৱা যায় যিহেতু এইটো আমাৰ শাস্ত্ৰৰ ফালৰ পৰা কৰা কাম গতিকে শাস্ত্ৰতো এইটো কথাই লিখা আছে যে বলিৰ মিনিংটোৱে হ'ল যিটো আমি ত্যাগ কৰা যায় যদি আমি এইটো বস্তু ত্যাগ কৰিব লাগে তাক আমি প্ৰকৃতিৰ হাতত গতাই দিয়াটো নো ডাউট কোনোবা হয়তো কিবা এটা তেওঁৰ বস্তু ত্যাগ কৰিব বিচাৰিব পাৰে ভগৱানৰ ওচৰত তেতিয়া সেইটো মোৰ হিচাপত যদি কোনোবাই বিচাৰে তেওঁ ধৰ্মটো ৰক্ষা হয় আৰু সেই জীৱটোৰো অনিষ্ট নহয় তাৰ কাৰণেতো এৰি দিব পাৰে তেতিয়াও ধৰ্ম ৰক্ষা হ'ব যদি সেই জীৱটোক মাৰিব লগাই আছে তে এইটো প্ৰকৃতিয়ে কৰিব যদি সঁচাকৈ ভগৱানে বিচাৰিছে তেতিয়াহ'লেতো প্ৰকৃতিয়ে কৰিব গতিকে বলিটো কোনো পধ্যে গ্ৰহণযোগ্য হ'ব পাৰে বুলি মই নাভাবোঁ আৰু বলি বুলিয়ে নহয় যিবিলাক আমাৰ নিজা ক'ব গ'লে নিজা স্বাৰ্থৰ কাৰণেই হৈ আছে যেনে ধৰক মহযুঁজ হৈ আছে আমাৰ এন্টাৰটেইনৰ কাৰণে কৰি থকা হৈছে বা বেলেগ হয়তো কিছুমান তেনেকুৱা চলি আছে গতিকে গোটেইবিলাকে মই বন্ধ হোৱাটো প্ৰয়োজন আছে বুলি মই ভাবোঁ আপোনালোকৰ অৰ্গেনাইজেচনে তেনেকুৱা কিবা মানে হেৰি কৰিছে নেকি ইনিচিয়েটিভ লৈছে নেকি অলিৰ ওপৰত আমি এতিয়ালৈকে তেনেকুৱা কোনো ইনিচিয়েটিভ বৰ্তমানলৈকে লোৱা নাই কিছুমান এৱাৰনেছ প্ৰগ্ৰেম কৰিছিলোঁ এৱাৰনেছ প্ৰগ্ৰেমত আমি এই বিষয়টো উত্থাপন কৰিছিলোঁ কিন্তু প্ৰেক্টিকেল ফিল্ডত আমি ইমান ডাঙৰ লেভেলত এতিয়ালৈকে তেনেকুৱা একো কৰিব পৰা নাই সেইটো ক্ষেত্ৰত পায়েলৰ এটা কুৱেশ্চন আছিলে পায়েল হয় কওক
আমি জানিব পাৰিছো যে আপুনি CIDত ফুল টাইম হয়, দিয়ে হয়। চ' আপুনি মৰমৰ কাৰণে আপুনি কেনেকে মেনেজ কৰে সেই সময়খিনি হয়, আমাৰ প্ৰথম কথা ডিউটি টাইমৰ মাজত যিখিনি টাইম পোৱা যায়, যিখিনি ফ্ৰী টাইম পোৱা যায়, সেই টাইমখিনিত যাব লগা হয়। আৰু এইটো ক্ষেত্ৰত মই CID ষ্টাফকো মই বহুত ধন্যবাদ দিওঁ যে বিভিন্ন ক্ষেত্ৰত তেওঁলোকেও নিজে কেতিয়াবা ইমাৰ্জেঞ্চি ক্ষেত্ৰত তেওঁলোকে এলাও কৰে মোৰ হায়াৰ অফিচাৰবিলাকে বা তেনেকুৱাকৈ কামখিনি মেনেজ কৰা যায়। বা তেওঁলোকে বিভিন্ন ক্ষেত্ৰত বহুত ৰেস্কিউ কামতো আনকি তেওঁলোকৰ ষ্টাফে মোক হেল্প কৰিছে, বহুত ক্ষেত্ৰত ফিজিকেলি হেল্প কৰিছে। গতিকে তাৰে মাজতে মিলোৱা যায়। আৰু কেতিয়াবা কি হয়, ডিউটিৰ মাজত হ'লে কেতিয়াবা বেলেগ মানুহকো পঠোৱা যায়, তেনেকুৱাকৈ ডিউটিখিনি মিলোৱা যায়। আৰু মই আৰু এটা NGOৰ কথা এইখিনিতে কৈ লওঁ। মৰমৰ লগতে ছেম কাম কৰা আৰু এটা NGO আছিল নলবাৰীতে, নেচাৰ এস্কৰ্ট উইং। সেইটোতো মই লাগি আছোঁ। সেইটো বহুত ভাল কাম কৰি আছে, সেইটোৰো মেম্বাৰ আছোঁ মই। চ' সেইটো ফাণ্ডেড কৰিছিল পংকজ নাৰায়ণ চৌধুৰী, সেইটো ফাণ্ডেড কৰিছিল। সেইটো কাম কৰিছে, গতিকে সেইটোৰ ফালৰ পৰাও হেল্প লোৱা যায় কেতিয়াবা। তেওঁলোকেও কিছুমান ক্ষেত্ৰত আমাৰ পৰা হেল্প লয় বা আমি তেনেকৈ গোটেইখিনি মেনেজ কৰা যায় বা ডিউটিৰ মাজতো তেনেকৈ অফ টাইমত কৰা যায়। হয় আৰু এটা প্ৰশ্ন আছিলে যে যেতিয়া পেট ক্ৰুৱেলটি হয়, যদি আমি পুলিচ ষ্টেচন যাওঁ ফৰ FIR, তাৰ সেইখিনি প্ৰচিডিউৰ কেনেকুৱা? তাৰ পিছৰ প্ৰচিডিউৰ কেনেকুৱা? ছেম প্ৰচিডিউৰ। যিখিনি ধৰক একচুৱেলি এটা নৰ্মেল আমাৰ কেছ দিব যাওঁতে যিখিনি প্ৰচিডিউৰ থাকে, ছেম প্ৰচিডিউৰ থাকে। আপুনি যিখিনি এজাহাৰ দিয়া পাছত যিখিনি আপোনাৰ FIR ৰেজিষ্টাৰ হ'ব, তাৰপিছত উইটনেছ বা এভিডেঞ্চখিনি ছাবমিট কৰাৰ পিছত, কিন্তু এইটো ক্ষেত্ৰত মই অলপ আগতে কৈছিলোঁ যে ল'টো যিমান ষ্ট্ৰিক্ট হ'ব লাগিছিল সিমান ষ্ট্ৰিক্ট নহয়। তাৰ কাৰণে কি হয়, বহুত ক্ষেত্ৰত আমাৰ আৰক্ষী বিভাগেও বহুত ক্ষেত্ৰত মানে পিছুৱাই আহিব লগা হৈ যায়, কাৰণ কোৰ্টত ইজিলি বেইল পায়। বা আৰু এই ক্ষেত্ৰত আৰু এটা ডাঙৰ প্ৰব্লেম আহে, মই নিজেও এইটো ক্ষেত্ৰত এবাৰ পাইছিলোঁ যে আপুনি এনেকুৱা ক্ষেত্ৰত ধৰক জেনেৰেলি পেটছৰ ওপৰত বা এনেকুৱা এনিমেলছৰ ওপৰত ক্ৰুৱেল্টি হয় এনেকুৱা ঠাইত, যিবিলাক ঠাইত তেনেকুৱা এনিমেলছবিলাকক ভাল চকুৰে চোৱা মানুহৰ সংখ্যা খুব কম। বা আপুনি নিজে ভাবি চাওক, যিটো ঠাইত এটা কুকুৰক সকলোৰে আগত কোবাই যদি মাৰিব পাৰে, মেকুৰী এটাক কোবাই মাৰিব পাৰে, অবভিয়াছলি যিখিনি মানুহে চাই আছিল সেই মানুহখিনিও সেই কামটো নিশ্চয় বেয়া পোৱা নাই চাই। গতিকে তাৰে মাজত যেতিয়া মানুহ এজনক এৰেষ্ট কৰিব যোৱা হয়, তেতিয়া সেই মানুহখিনিৰ পৰা বহুত কিছুমান বাধা পোৱা আমি বহুত ক্ষেত্ৰত দেখা পাইছোঁ। গতিকে এইটোৰ এটা ছ'চিয়েল প্ৰব্লেম এটাও আমাৰ আছে, ছ'চিয়েল যিটো মাইণ্ডছেট চেঞ্জ কৰাৰ এটা প্ৰয়োজন আছে আমাৰ। গতিকে এই ক্ষেত্ৰতো আৰক্ষী বিভাগৰ ফালৰ পৰা সেইকাৰণে বহুত ক্ষেত্ৰত কিছু প্ৰব্লেমছ পোৱা যায়। কাৰণ আৰক্ষীয়ে কিছুমান ক্ষেত্ৰত লোকেলিটি বা এই লগত যিটো বেলেঞ্চটো চলাই কাম কৰিব লগা হৈ যায়, যাতে সেই এৰিয়াটোৰ ল' এণ্ড অৰ্ডাৰটো ডেষ্ট্ৰয় নহয়। কিন্তু বাকী আপোনাৰ চিষ্টেম প্ৰচিডিউৰ ছেম। আৰু এটা প্ৰশ্ন আছিলে যে আপুনি যে ক'লে এনেকে আপুনি ৰাতি ডগ কলাৰ মাৰে ফৰ ছেফটি, হয়। আপোনাৰ তাৰ ডিছএডভান্টেজেছ কি? বিকজ এনেকুৱা হ'ব পাৰে যে ৰাতি মাৰি থলে কিজানি স্মাগলাৰ্ছৰ কাৰণে সুবিধাহে হৈছে কিজানি। এইটো এটা ইছ্যু আছে স্মাগলাৰৰ কাৰণে। চাব, কলাৰটোৰ কাৰণে মই ভাবোঁ যিখিনি মানে ডগ স্মাগলিং কৰিব বা কেট স্মাগলিং কৰিব বা আদাৰ্ছ কেটেল স্মাগলিং কৰিব, কেটেলছৰ ক্ষেত্ৰত কি হয়, গৰু বা তেনেকুৱা এনিমেলছবিলাকৰ জেনেৰেলি শিঙত দিয়া যায় আৰু সেইটো প্ৰায় পাৰ্মানেণ্ট হয়। গতিকে সেইটো স্মাগলাৰৰ কাৰণে বেছি প্ৰব্লেম হয়, কাৰণ সেইটো স্মাগলিং কৰাটো পেট্ৰলিং পুলিচৰ ওচৰত বহুত দূৰৰ পৰা চকুত পৰে। আৰু স্মল এনিমেলছৰ ক্ষেত্ৰত, ডগছ কেটছৰ ক্ষেত্ৰতো সেইটো স্মাগলাৰক বেছি হেল্প নকৰিব।
কাৰণ এইটো সোনকালে মানুহৰ চকুত পৰে আৰু যদি সেইটো খুলি লৈ যায় কিছুমান কুকুৰ থাকে আমাৰ ষ্ট্ৰেট এনিমেলছ বহুত ফ্ৰেণ্ডলি থাকে সহজে ধৰা দিয়ে গতিকে তেনেকুৱাৰ ক্ষেত্ৰত সেইটো খুলি লৈ যোৱাৰ এটা চান্স আছে এইখিনিতে কোৱা আৰু আমি এনেকুৱা পাইছিলো নলবাৰীত যেতিয়া আমি গোটেই নলবাৰী টাউন কুকুৰখিনিক আমি এইটো কলাৰটো লগাইছিলো তেতিয়া আমি কিছুমান পাইছিলো কিছুমান কুকুৰৰ পৰা খুলি লৈ যোৱা হৈছিল তেনেকুৱা আমি খবৰ কিছুমান পাইছিলো গতিকে এনেকুৱা কিছুমান প্ৰব্লেমছ আছে স্মাগলাৰৰ ক্ষেত্ৰতো এইটো হেল্প কৰিব বুলি মই নাভাবো এইটো যে স্মাগলাৰৰ হেল্পফুল হ'ব মই তেনেকে নাভাবো এই স্মাগলিঙৰ কথাতে মই এটা কোৱেশ্চন সুধিব খুজিছিলো আপুনি since you work in that line হেৰি মই পোচিঙৰ কথা সুধিবলৈ বিচাৰিছিলো আপোনাক আপুনি তেনেকুৱা কিবা কেছ ডিল কৰিছে নেকি বা তেনেকুৱা কিবা এক্সপেৰিয়েন্স আছে নেকি বা কিবা ষ্টৰী এনিথিং এনেকুৱা ক্ষেত্ৰত বিশেষ পোৱা নাই মই ডাইৰেক্টলি মই নিজে তেনেকুৱা এৰিত ইনভলভ এতিয়ালৈকে হেণ্ডেল কৰা নাই কিন্তু কিছুমান হেৰি পাইছো খবৰ কিন্তু ডাইৰেক্টলি মই নিজে ইনভলভ হোৱা নাই হে মানে হেনেকুৱা কিবা এটা ইনসাইট দিব হে কেছটোৰ বা তেনেকুৱা কেছটোৰ ইনসাইটটো নিদিয়া ভাল হ'ব নেকি ইয়াত ঠিকে আছে আৰু এতিয়া মানে এই স্মাগলিঙৰ আৰু এটা মোৰ কোৱেশ্চন আহিলে যে হেৰি ডগ মিট স্মাগল কৰা হয় এতিয়া যিহেতু মিজোৰাম আৰু নাগালেণ্ডত বেন কৰিছে এইটো অলপতে কৰিলে এইটো তথাপিও মানে আজিকালি মানে ষ্টিল হৈ আছে এইটো হয় সো হেতু কথা কি ক'ব এইটো ক্ষেত্ৰত কি হয় কিছুমান ক্ষেত্ৰত ল বনোৱা যায় কিন্তু পাব্লিকে সেই লটো কিমান দূৰ গ্ৰহণ কৰে সেইটো এটা ইস্যু হয় আমাৰ ইয়াত চাব মহযুঁজটো আমাৰ বেন কৰা আছে লগতে বুলবুলি চৰাই যুঁজ বন্ধ আছে কিন্তু আপুনি দেখা পাব মাঘৰ বিহুৰ সময়ত দুয়োটাই হয় হাজোত এইটো বন্ধ হ'ল যোৱাবাৰ কিন্তু মহযুঁজ লুকাই চুৰকৈ যোৱাবাৰো হ'ল গতিকে ল এখন বনোৱাৰ লগে লগে সেই এৰিয়াৰ মানুহখিনি যিখিনি মানুহৰ কাৰণে ল বনোৱা হৈছে সেই মানুহখিনি তাক কিমান দূৰ গ্ৰহণ কৰে সেইটো এটা ডাঙৰ ইস্যু হৈ যায় আৰু সেই যেতিয়া মানুহখিনি সেই লটো গ্ৰহণ কৰিব নোখোজে তেতিয়াই প্ৰশাসন আৰু পাব্লিকৰ মাজত এটা ক্লেশ হয় গতিকে এনেকুৱা কিছুমান ইনসিডেন্ট হৈছে আৰু নাগালেণ্ড মিজোৰামতো এইটো হ'ব যেন লাগে কিন্তু তাৰে নাগালেণ্ডৰ ক্ষেত্ৰতে আছিল তাৰে চিটিজেনৰ যিখিনি মিট সাপ্লাই হয় তাৰে এটা ডাঙৰ পাৰ্চেন্টেজ হিউজ পাৰ্চেন্টেজ হয় ডগ মিট গতিকে হঠাৎ তেওঁলোকৰ ফুড মেনুৰ পৰা সেইটো তেওঁলোকে কেনসেল কৰিবনে বা কেনসেল কৰাৰ কাৰণে প্ৰশাসনে কিমান দূৰ হেণ্ডেল কৰে সেইটো তাৰ প্ৰশাসনৰ ওপৰত বহুত ডিপেণ্ড কৰিব লগতে স্মাগলিঙৰ ক্ষেত্ৰত বৰ্ডাৰ এৰিয়া যিবিলাক আমাৰ বিঅপি বিলাক আছে বা আমাৰ অসমত বিশেষকৈ অসমৰ পৰাই স্মাগলিং হয় গোটেইখিনি গতিকে অসম আৰক্ষীৰো এই ক্ষেত্ৰত ভূমিকা আছে আৰু এই ক্ষেত্ৰত বহুতখিনি কৰিও আছে Yes, so now we'll open the floor for the audience to ask their questions. I believe Priyanshu da has a question. Priyanshu da? Thank you, sir. Already apni inspiration hai jito apni kaam korise plus animal welfare duta bostu ekelek korise junto ami mane amar young generation duta bostu manage kore junto tough hai to more eta question apni jene koise sound olop echo type ahi ase etia thik ase এতিয়া হয় কওক সো মোৰ কোৱেশ্চনটো আছিলে যেনেকে হাই মানে আপুনি কৈছিলে লজৰ কথা যেনেকে আমাৰ মানুহখিনি নেমানে যেনেকে এজন পুলিচ কৰ্মচাৰী যেনেকে ইনভলভ হয় এনেকে মানে সব ৰেংকৰ যেনেকে হাই ৰেংক বোৰ বেছি তাত সেনসিটাইজ কৰা হয় গভৰ্নমেন্ট ফালৰ পৰা তেনেকে একদম লোৱাৰ ৰেংকলৈকে তাতি মানে এৱেৰ হয় নে এই লবোৰ এই ক্ষেত্ৰত জেনেৰেলি আৰক্ষী বিভাগৰ যিটো সৰ্বনিম্ন পদ থাকে তালৈকে আমাৰ ট্ৰেইনিং প্ৰচিডিউৰত লটো শিকোৱা লৰ এক্সট্ৰা টাইম থাকে এটা গতিকে সেই সময়ত লৰ বিষয়ে শিকোৱা যায় কিন্তু এই ক্ষেত্ৰত কিছু
এক্সট্ৰা ট্ৰেইনিং বা কিছুমান সেমিনাৰৰ প্ৰয়োজন হয় সেই প্ৰয়োজনবিলাক পূৰণ কৰাৰ দায়িত্ব থাকে এতিয়া চাব যিকোনো ফ'ৰ্চত কিছুমান প্ৰচিডিউৰ থাকে বা ইমপ্লিমেণ্ট কৰাৰ ল ইমপ্লিমেণ্ট কৰাৰ বা ট্ৰেইনিং ইমপ্লিমেণ্ট কৰাৰ কিছুমান প্ৰচিডিউৰ থাকে এতিয়া সকলোখিনি মানুহৰ কাৰণে ট্ৰেইনিং দিয়া নহয় যিহেতু হায়াৰ অফিচাৰখিনিক মেক্সিমাম ট্ৰেইনিং দিয়া হয় বাকী যিখিনি কমন আছে যিখিনি মিনিমাম ল নলেজ থাকে এইখিনি সকলোকে দিয়া হয় তাত বাহিৰে যিখিনি এক্সট্ৰা কিছুমান দিব লগা থাকে কিছুমান ফিল্ডত কাৰণ সকলোৰে কাৰণে সকলো কামত এক্সপাৰ্টাইজ কৰা নহয় গতিকে হায়াৰ অফিচাৰখিনিক এইটো কাৰণতে এছাইন কৰা হয় তেনেকুৱা ট্ৰেইনিঙত কাৰণ তেওঁৰ দায়িত্ব থাকে তেওঁৰ তলত যিখিনি মানুহ আছে তেওঁৰ আণ্ডাৰত যিখিনি মানুহে কাম কৰে সেই মানুহখিনি যাতে তেওঁ সেই কামটো বুজাব পাৰে গতিকে ফ'ৰ্চত বা আৰক্ষী বিভাগত কামটো তেনেকৈ হয় জেনেৰেলি হায়াৰ অফিচাৰখিনিক বা ইডিল অফিচাৰখিনিক তেনেকুৱাকৈ কামখিনি ট্ৰেইনিংটো দিয়া যায় আৰু তেওঁৰ তলৰ মানুহখিনিক সেই নলেজখিনি ট্ৰেন্সফাৰ কৰে বা তেওঁ গাইড কৰে থ্যাংক ইউ স্যার আৰু এটা question আছে হেৰি মিলিন ছাৰৰ পৰা মিলিন ছাৰ প্লিজ unmute ask Okay, মোৰ কেইটামান কুৱেশ্যন আছে so এটা হ'ল আমি এনাজৰীৰ পৰা যদি আমি মানে এনিমেল ৱেলফেয়াৰৰ কাৰণে কাম কৰিব বিচাৰো কিন্তু নট এজ ইণ্ডিভিজুৱেল বেচিছত আমি ৰেস্কিউ নকৰো বাট আমি অৰ্গেনাইজেশ্যনক ছাপোৰ্ট কৰিব খুজিছো এইকাৰণে আপোনালোকক মাতিছো আমি বেলেগ বেলেগ অসমৰ অৰ্গেনাইজেশ্যনক মাতি আছো আৰু আমি কলাবৰেট কৰিব খুজিছো So, আমি 5টা এৰিয়াত কাম কৰিব খুজিছো আপোনাৰ পৰা সুধিব খুজিছো first of all advocacy lobby awareness এইকেইটা এৰিয়াত what are the few topics that you think that we should work on advocacy lobby awareness policy not আমি প্ৰমিস কৰা নাই কি এইবোৰ হ'ব but at least জানিব বিচাৰো আপোনাৰ what do you think আমি কৰিব লাগে হয় এতিয়া চাব আপোনালোকে যিকোনো চিটিজেনৰ ক্ষেত্ৰতে কওঁ মোৰ হিচাপত কাম কৰাৰ মেইন ৰাস্তাটোৱে হ'ল আপুনি বুলি নকওঁ প্ৰত্যেকে ইণ্ডিভিজুৱেল ফিল্ডত প্ৰথম কামটোত আগুৱাই লোৱাটো সেইটো এটা আমাক এক্সপিৰিয়েঞ্চ দিয়ে লগতে সেইটোৱে আমাক যিখিনি আমাৰ কমন ইছ্যুজ আছে সেইখিনি জনাত সহায় কৰে লগতে এই ইণ্ডিভিজুৱেলি কৰা কামখিনিয়ে মই আগতেও এটা কথাত কৈছিলোঁ যে যিকোনো এটা অৰ্গেনাইজেশ্যন থকাৰ মিনিঙেই হ'ল সেই ঠাইত কিবা এটাৰ অভাৱ আছে সেইটো হিউমেন ৰিলেটেড হওক বা এনিমেল ৰিলেটেড হওক গতিকে সেইটো ক্ষেত্ৰত চিম্প্লিফাই কৰি চলিউশ্যনটো যদি ইণ্ডিভিজুৱেলি কৰা যায় সেইটো বেছি বেটাৰ আৰু যিহেতু আপোনালোকে তেনেকৈ কাম কৰিব বিচাৰিছে কলেবৰেশ্যনত গতিকে এই ক্ষেত্ৰত মেইনলি আহে দুটা কথা এৱাৰনেছটো মেইনলি লাগিব এই ক্ষেত্ৰত আপোনালোকে যিকোনো এৰেঞ্জ কৰি দিব পাৰে আপোনালোকৰ ফালৰ পৰা No, my question to is what are the topic you wanted to make awareness? For example, at a 50 rupees one and a minimum 50 rupees of money ulai jabo pare or apunar mote ki awareness koribo lage apunar thought etu manhor awarenessৰ কাৰণে মেইন আছে মানুহৰ এটা কথা আমি বিশেষকৈ ইউথ জেনেৰেশ্যনক নতুন যিখিনি জেনেৰেশ্যন আছে এইখিনিক আমি এৱাৰ কৰিব লাগে যিখিনি এনিমেল ৰাইটছ আছে কেৱল লৰ ক্ষেত্ৰতেই নহয় যে এজ এ লিভিং স্পেচিছ সিহঁতৰ কি ৰাইটছ আছে সেইখিনি ক্ষেত্ৰত আমি কৰিব লাগে লগতে আৰু এটা আছে যিটো আমাৰ ষ্টেৰিলাইজেশ্যন কৰা কথাটো এই ক্ষেত্ৰতো আমাৰ নতুন জেনেৰেশ্যনক বিশেষকৈ এৱেৰ কৰাৰ বহুতখিনি প্ৰয়োজন আছে লগতে কি কৈছে মই এইটো আপুনি ঠিক কৈছে কাৰণ ৰিসেন্টলি মই সানমাৰীত দেখিছো এগৰাকী পাৰ্সন হি ইজ ভেৰি এনিমেল লাভাৰ হি কৈছে ইমান ভাল পায় হি খাব দিয়ে অমুক তমুক কিন্তু হি ষ্টেৰিলাইজেশ্যনৰ কথা কেতিয়াও কোৱা নাই আৰু তাৰ দুটা পোৱালিৰ পৰা এতিয়া 18-15টা মান মানুহ পোৱালি হৈছে আৰু কেনেকে তাক বেলেগ মানুহে বেয়া পায়
হয়, You know, এইটো এটা আমাৰ ছ'চাইটিত বৰ্তমান চলি থকা বহুত ডাঙৰ প্ৰব্লেম। এইটোৰ ক্ষেত্ৰত মই আহিলো হয়, এইটো যিটো ষ্টেৰিলাইজেশ্যন প্ৰগ্ৰেমৰ কথা ক'লো, এইটো বৰ্তমান আমাৰ ছ'চাইটিত খুব প্ৰয়োজনীয়, কিন্তু খুব ল' প্ৰফাইল ইছ্যু এইটো। ষ্টেৰিলাইজেশ্যনৰ অভাৱত আমাৰ যিখিনি ষ্ট্ৰেট এনিমেলছৰ পপুলেশ্যন ব্লাষ্ট যেনেকৈ হৈছে, এইটো সঁচাকে মানে যেতিয়া এইটো ফিল্ডৰ মাজত সোমাই যোৱা যায় তেতিয়া গম পোৱা যায় যে এইটো কিমান ভয়ানক কণ্ডিশ্যন হৈছে। আৰু এইটোৰ ফলত আপুনি চাব, ষ্টেৰিলাইজেশ্যন প্ৰয়োজনীয় কিয় এইটো কওঁ, ষ্টেৰিলাইজেশ্যন নকৰাৰ ফলত আমাৰ ষ্ট্ৰেট এনিমেলছৰ সংখ্যা ইমান বাঢ়ি গৈছে যে সিহঁতৰ ফুড ছাপ্লাই কমি গৈছে। ফুড ছাপ্লাই কৰাৰ কাৰণে আমাৰ প্ৰায় দেখা যায় চিটি এৰিয়াত, আপুনি চাব গাঁও এৰিয়াতকৈ ৰুৰেলতকৈ চিটিত ডগ বাইটছৰ কেছ বেছি হোৱাৰ কাৰণটো কি? কাৰণটো এনেকুৱা নহয় মানুহে কামুৰিলে ভাবে যে কুকুৰটো পাগল হ'ল কিবা হ'ল, সেইটো নহয়। একচুৱেলি হয় কি, আমি চাব যদি দুদিন আমি লঘোণে থাকোঁ, ৩ নম্বৰ দিনা মানুহে আমাক ভালকৈ খবৰ সুধিলেও আমাৰ খং উঠিব। তো সিহঁত এনেকুৱা থাকে, এসপ্তাহলৈকে সিহঁতে একো নোখোৱাকৈ থাকে, কাৰণ সিহঁতৰ ফুড ছাপ্লাই নাই, কাৰণ সিহঁতৰ পপুলেশ্যন বেছি। গতিকে ডগ বাইটছৰ এইটো এটা ডাঙৰ ৰিজন, কাৰণ সিহঁত অলৰেডি ডিপ্ৰেশ্যনত থাকে, তাত বাহিৰেও সিহঁতে বিভিন্ন ডিজিজ ভুগি থাকে। গতিকে ষ্টেৰিলাইজেশ্যনটো এটা খুব ইম্পৰ্টেণ্ট চেপ্টাৰ, যিটোৰ বিষয়ে আমি এৱেৰ কৰিব লাগে, বিশেষকৈ ইউথ জেনেৰেশ্যনক, কাৰণ তেওঁলোকে এইটো ক্ষেত্ৰত আগভাগ ল'ব লাগিব। কাৰণ আগৰ যিখিনি জেনেৰেশ্যন আছিল, সেইখিনি জেনেৰেশ্যনে নতুনকৈ প্ৰগ্ৰেমত অহাটো তেওঁলোকৰ টান, যিকোনো প্ৰগ্ৰেমতে, বা তেওঁলোকৰ মাজৰ পৰা অহাতকে নতুন জেনেৰেশ্যনক যদি আমি কৰিব পাৰোঁ, তেতিয়া আমি তাৰে পিছৰ জেনেৰেশ্যনক আমি বুজাব লগা নহয়, সেইটো তেওঁলোকে বুজাব। কিন্তু যদি আমি ইউথ জেনেৰেশ্যনখিনিক বাদ দি এডাল্ট জেনেৰেশ্যনখিনিক কৰিব যাওঁ, আকৌ ইউথ জেনেৰেশ্যনখিনিক আমি নতুনকৈ ইনভল্ভ কৰিব লাগে। গতিকে এইটো এটা প্ৰগ্ৰেম আছে। আৰু এটা বহুত ডাঙৰ ইছ্যু, যিটো ইছ্যুত খুব পাৰ্চনেলিও লাগি আছোঁ, বা আমাৰ ফালৰ পৰা বহুত মৰমৰ ফালৰ পৰাও ট্ৰাই কৰা গৈছে, সেইটো এটা বহুত ডাঙৰ ইছ্যু হৈছে, যিটো আমাৰ লোকেল ব্ৰিড এডপশ্যন। এইটো আপুনি কুৱেশ্যনটো সোধাৰ কাৰণে আপোনাক বহুত ধন্যবাদ, কাৰণ আপুনি এইটো বহুত মই ক'ব বিচৰা এটা কথা সুধিলে আপুনি। এইটো এটা মোৰ ডাঙৰ ভিউ আছিল, মোৰ ভিজন এটা আছিল যে আমাৰ লোকেল ব্ৰিডৰ এটাও কুকুৰ, এটাও মেকুৰী কোনো যাতে ৰাস্তাত নাথাকে। লোকেল ব্ৰিড এডপশ্যনটো বৰ্তমান কৰিব লগা আটাইতকৈ ডাঙৰ এৱাৰনেছ প্ৰগ্ৰেম বুলি মই ভাবোঁ। আৰু এইকাৰণে ভাবোঁ, এটা চিম্পল এক্সাম্পল দিওঁ, আপুনি গুৱাহাটীতে চাব, গুৱাহাটীৰ ভিতৰত এতিয়া মিনিমাম 5,000 মানুহে কুকুৰ পোহে। 5,000 প্লাছ হ'ব, তথাপি মিনিমাম 5,000। আৰু এই 5,000ৰ ভিতৰত এৰাউণ্ড 98% মানুহে ফৰেন ব্ৰিড পোহে। লেব্ৰাডৰ, জাৰ্মান শ্বেফাৰ্ড হায়েষ্ট, তাৰপিছতে গল্ডেন ৰিট্ৰিভাৰ, পাগ, এনেকুৱা 98% মানুহৰ হাতত ফৰেন ব্ৰিড আছে। কিন্তু ফৰেন ব্ৰিডৰ ফলত আমাৰ লোকেল ব্ৰিডে কি চিটুৱেশ্যন ফেচ কৰিছে, এইটো ক্ষেত্ৰত বহুত মানুহ এৱেৰ নহয়। গতিকে এই ক্ষেত্ৰতো মানুহক এৱেৰ কৰাৰ প্ৰয়োজন আছে। একচুৱেলি আমি বৰ্তমান সময়ত ইণ্ডিয়াই খুব এটা প্ৰব্লেম ফেচ কৰি আছে, ওমেন্সৰ বিশেষকৈ প্ৰব্লেম, ওমেন ছেফটি। আমি খুব সকলো সভা সমিতিতে কৈ আছোঁ, ট্ৰেইনে বাছে আমি কৈ আছোঁ যে ৰেপ বন্ধ হ'ব লাগে। ৰেপৰ ওপৰত বিভিন্ন স্কিম হৈ আছে, ল হৈ আছে, কিন্তু এটা ডাঙৰ ৰেপ হৈ আছে পেটছৰ ওপৰত। এইটো ক্ষেত্ৰত কিন্তু 99% মানুহ এৱেৰ নহয়। ফৰেন ব্ৰিডৰ কাৰণে, ফৰেন ব্ৰিডৰ যিখিনি ব্ৰিডিং ইণ্ডাষ্ট্ৰিটো চলি আছে, তাৰ কাৰণে কিমান ৰেপ হৈ আছে ডেইলি, সিহঁতক ফ'ৰ্চফুলি মেটিং কৰোৱা হৈছে, এইটো ক্ষেত্ৰত বহুত মানুহ এৱেৰ নহয়। আৰু তাৰ লগতে চাব, বৰ্তমান ক্ষেত্ৰত এটা ফৰেন ব্ৰিড লোৱাটো, জাৰ্মান শ্বেফাৰ্ড, লেব্ৰাডৰ লোৱাটো বহুত মানুহৰ কাৰণে এটা ফেশ্বন হৈছে। বহুত মানুহে মানে জাৰ্মান শ্বেফাৰ্ড এটা লৈ লগত ফুৰিব যোৱাটো এটা চাইন অফ মডাৰ্ণিটি। কিন্তু তেওঁ সেইটো একচুৱেলি এটা ৰেপ এটাক তেওঁ এনকাৰেজ কৰিলে। সেইটো কথা তেওঁ কিন্তু গম নোপোৱাকৈ কৰিছে, আৰু হয়তো কিছুমানে গমো পায়।
তাৰ লগতে বহুতে নাজানে যে উইদাউট লাইসেন্স সেলিং কৰাটো পেট সেলিং পাপি সেলিং কৰাটো এটা একচুয়ালি ক্রাইম হয় এইটো কথা বহুতে নাজানে এতিয়া আপুনি চাব 5000 সিটিৰ কুকুৰক গুৱাহাটীখনত যদি 5000 ফৰেন ব্রিড আমাৰ আছে এই 5000 ৰ এগেইনষ্টত যদি মানুহে লোকেল ব্রিড ললে হয় আজি ৰাস্তাৰ পৰা গুৱাহাটী সিটিৰ পৰা অলমোস্ট শেষ হৈ গ'ল হয় তাৰে লগে লগে আমাৰ ডিজিজ শেষ হৈ যাব যিবিলাক ট্ৰান্সমিটেবল ডিজিজ আছে সেইবিলাক শেষ হৈ যাব ডগ বাইটস কেছ কমি যাব আৰু তাৰ লগতে হিয়তে এটা ডিগনিটি থকা লাইফ এটা পাব তাৰে লগতে হয় কি যেহেতু আমি ষ্টেৰিলাইজেশ্যনৰ কথাটোও কৈছো সেই মানুহখিনি এই কুকুৰখিনি নিয়াৰ লগে লগে ষ্টেৰিলাইজেশ্যন কামটোও চলিব আলটিমেটলি দুয়োটা কাম বেলেন্সত যাব মেটিং ইণ্ডাষ্ট্ৰি বন্ধ হ'ল ইলিগেল ব্ৰিডিংটো বন্ধ হ'ল লোকেল কুকুৰখিনি এখন ঘৰ পালে লগতে সিহঁতৰ পপুলেশ্যন কণ্ট্ৰল হ'ল ডগ বাইটস কমি গ'ল এটা কামৰ পৰা কেৱল লোকেল ব্ৰিড এডপশ্যন এটা সেই প্ৰগ্ৰেমৰ পৰা এই পাঁচটা সাইডে আমাৰ বেনিফিট আছে গতিকে এই ক্ষেত্ৰত ইউথক আমি ইনভলভ কৰাব লাগিব লগতে তেওঁলোকক আমি এৱাৰ কৰিব লাগিব ভাল কথা কৈছা মানে আই এগ্ৰি উইথ ইউ অল থ্যাংক ইউ আৰু হা আৰু এটা কথা সুধিবলগীয়া আছিলে আমি যদি দুটা কথা সুধিবলগীয়া তাতকৈ বেছি হ'ব পাৰে তুমি CID মই ভয় লাগে মই নাই স্যাৰ so আমি যদি knowledge and outreach আমি যদি কিবা আমি ৰিচাৰ্চ কৰিবলগীয়া আছে তোমাৰ মতে আমি এনিমেল ওয়েলফেয়াৰ আমি কি ৰিচাৰ্চ কৰিব লাগিব তোমাৰ মতে মানে আপুনি ধৰক পাৰ্সোনালি যদি কিবা টপিকত এইটো ক্ষেত্ৰত ৰিচাৰ্চ কৰিব বিচাৰে হা কিটো টপিকত ৰিচাৰ্চ কৰিব লাগিব এই ক্ষেত্ৰতটো মই ভাবো মেইনলি সিহঁতৰ পপুলেশ্যনটোৰ কথাই মই ভাবো কাৰণ সিহঁতৰ যেটো পপুলেশ্যন প্লাস সেটোৰ ওপৰতে গোটেইখিনি সিহঁতৰ ইস্যুখিনি ৰিলেটেড হৈ আছে হেতু ইস্যুৱে মই মেইন ইস্যু বুলি ভাবো পপুলেশ্যন কন্ট্ৰল ওকে আৰু আপোনাক এখিনতে এটা এক্সাম্পল দিও অলপ আগতে মই যেটো আমাৰ লোকেল ব্ৰিড এডপশ্যনৰ কথা কলো হয় এই ক্ষেত্ৰত আমাৰ যিখিনি সোসাইটিৰ কিছুমান ক্ষেত্ৰত আমি সাকসেস হৈছো এনেকুৱা এটা সাকসেসৰ কথা অলপ আগত কলো যে কিছুমানৰ কাৰণে ফৰেন ব্ৰিডটো এটা ফেশ্বন হয় হয় গতিকে এই ক্ষেত্ৰত এটা স্মল এক্সাম্পল দিও নলবাৰী ডিসি তেখেতে মই আগৰ কথাটো কৈছিলো যে তেখেতে আমাক যিখিনি লকডাউন পিৰিয়ডত ফুড প্ৰভাইড কৰা কামটোত তেখেতে আমাক বহুত হেল্প কৰিছিল সেইকাৰণে মই তেখেতৰ এক্সাম্পলটো এতিয়া দিব বিচাৰিছো ভাৰত ভূষণ দেৱ চৌধুৰী আপুনি নিশ্চয় নাম শুনিছে সো তেখেতে আমাৰ পৰা লোকেল ব্ৰিড লৈছিল আৰু সেই লোকেল ব্ৰিডটো এতিয়া হিমানখিনি ডিগনিটি হিমানখিনি মৰমৰ মাজতে ছাৰৰ ওচৰত আছে লগতে আমাৰ ওপৰত ডিচি পেগু ছাৰ তেখেতে আমাৰ পৰা লৈ তেনেকৈ ৰাখিছে গতিকে এইটো মই এইটোৱে ক'ব বিচাৰিছো যে বহুত ক্ষেত্ৰত আমি পাইছো এনেকুৱা কেছ মই পাৰ্সোনালিও পাইছো কিছুমান কুকুৰ লয় লেব্ৰাডৰ লয় জাৰ্মান শেফাৰ্ড লয় 15000 20000 টকাৰে কিনে কিন্তু 2 বছৰ পিছত ঘৰত মানুহে নাৰাখে বা লৰাটোৱে ছোৱালীটোৱে লৈ আহিলে মাক দেউতাকে নাৰাখে তাৰপিছত সেইটো কুকুৰ এবান্ডন কৰি দিয়ে আৰু সিহঁতে এনেকুৱা এটা ষ্টেজত এৰি দিয়ে যেতিয়া সিহঁতে ঘৰৰ পৰা বাহিৰত ৰাস্তাত জীয়াই থাকিব নোৱাৰা হৈ যায় চলমেলি খুব পেইনফুল ডেথ এটা হয় সিহঁতৰ গতিকে এই ইস্যুবিলাকো আমি হেন্ডেল কৰিব লাগিব আৰু এই ইস্যুবিলাক হেন্ডেল কৰাৰ মেইন ৰাস্তাটোৱে হ'ল এৱাৰনেছ গতিকে এই ক্ষেত্ৰতো ৰিচাৰ্চৰ প্ৰয়োজন আছে বুলি মই ভাবো আৰু আমি নেটৱৰ্ক কৰিব খুজিছো তো I think you mentioned two এটা কিবা নেচাৰ স্কট উইং নে কিবা এটা কলা নেচাৰ স্কটিং ওকে আৰু কি আছে মানে what আৰু কাৰ লগত নলবাৰীত এনেকুৱা আৰু কিবা অনুষ্ঠান আছে নে নলবাৰীত বৰ্তমান ইমান হোৱা নাই বৰ্তমান অৰ্গেনাইজেচনেল ষ্ট্ৰাকচাৰত আমি দুটাই কৰিছো নেচাৰ স্কটিং আৰু আমি মৰম কৰি আছো তেনেকুৱা অৰ্গেনাইজেচনেল কৰা নাই ইন্ডিভিজুৱেলি বহুত এনেকুৱা মানুহ পাইছো যিবিলাকে ধৰক কৰি আছে কাম কিন্তু অৰ্গেনাইজেচনেল তেনেকৈ হোৱা নাই আৰু এটা কথা সুধিব খুজিছিলো এইটো কনফিউজ হৈ গলো কাৰণ ৰিসেন্টলি এই শক্তি যোনটো কেছ হৈছিলে কেটটো যে মাৰিছিলে তো মোক কোনোবাই কৈছিলে নন্দিনীয়ে কৈছিলে যে কৰি কি লাভ মেক্সিমাম পানিচমেন্ট হ'ব 50 rupees তাৰপিছত গুচি যাব কিন্তু তুমি কৈছা কি এইটো জেল হলেও
তুমি ক'লা যে জেল হলেও কিমান হাজাৰ দি পেলাই ওলাই যাব পাৰে হয় মানে সেফটিৰ কেছত can you help to get the punish যোনে হেৰি কৰিছিলে মাৰিছিলে to get him jail even if for a day or two can you first of all help doing মই হেতু কেছত যিমানখিনি শুনিছিলো যিজন একিউজ আছিল একিউজ জনে বেল পোৱা বুলি মই শুনিছিলো পিছত কিন্তু এটো ক্ষেত্ৰত কি হয় বেল লোৱাৰ পিছত আলটিমেটলি কেছটো কোৰ্টৰ হাতলৈকে গুচি যায় সো অনাৰেবল কোৰ্টৰ ৰায়দানৰ ওপৰত পুলিচ প্ৰশাসনে একো কৰিব নোৱাৰা হৈ যায় গতিকে সেইটোৱে মই কৈছিলো যে ল কিছুমান ষ্ট্ৰিক হোৱাৰ প্ৰয়োজন আছে মই সেইটো কাৰণতে কৈছিলো কাৰণ আমাৰ ফালৰ পৰা পুলিচৰ ফালৰ পৰা বা প্ৰশাসনে এইটো কৰিব পৰা এটা লিমিটলৈকে থাকে এইটো কেছতো তেনেকুৱা হৈছিল শক্তিৰ কেছটোতো তেনেকুৱা হৈছিল যে তাৰে লোকেল খিনিৰ পৰা বহুত বাধা পোৱা গৈছিল কিন্তু তথাপিও যেনিবা এৰেষ্ট কৰা হ'ল কিন্তু এনেকুৱা কেছত খুব সহজেই বেল পায় আৰু কোৰ্টত অনাৰেবল কোৰ্টে জেনেৰেলি এনেকুৱা কেছত ফাইন দিয়ে আৰু একচুৱেলি বাধা পোৱাৰ কাৰণটো সেইটো ছ'চিয়েল এৱাৰনেছটো নাই সেইটো কাৰণতে কাৰণ মানুহৰ এটা ধাৰণা কুকুৰ এটা মৰিছে তাৰ কাৰণে মানুহ এটাক জানো জেল দিব কিন্তু এইটোৰ লগত নতুন জেনেৰেশ্যনৰ যিখিনি সেই এৰিয়াত সৰু ধৰক ল'ৰা ছোৱালী আছিল বাচ্চাখিনি আছিল সেইখিনিৰ মাইণ্ডত কি এফেক্ট কৰিলে সেইটো কথা মেক্সিমাম মানে নাভাবে কাৰণ সেই ল'ৰা ছোৱালীখিনি এইটোৱে শিকিব যে কুকুৰটো মাৰিলে সকলোৱে হাঁহিলে ফূৰ্তি কৰিলে মানুহজনৰ একো নহল কিন্তু যেতিয়া তেনেকুৱা এটা মানুহজন পানিছমেণ্ট হ'ব মানুহজন পানিছ কৰা যাব তেতিয়া হয়তো নতুন উঠি অহা ল'ৰা ছোৱালীখিনি এইটো কথা শিকিব যে এইটো কাম বেয়া চ' এইখিনি ক্ষেত্ৰত লোৱাৰ প্ৰয়োজন আছে কিন্তু আৰক্ষী বিভাগৰ ফালৰ পৰা কৰিব পৰা সেইখিনিলৈকে থাকে কাৰণ অনাৰেবল কোৰ্টৰ হাতত যোৱাৰ পিছত আমাৰো কৰিব পৰা একো নাথাকে back to you Elena হয় thank you Yes, thank you sir it was indeed very knowledgeable because I did not know about the adoption in the breeding industry কথা মই নাজানিছিলো এতিয়া ফাইনেলি মই গম পালো it was very হয় এইখিনিত আপোনাৰ এটা স্ক্ৰীন মই শ্বেয়াৰ কৰিব বিচাৰিছো আপুনি তেতিয়া গম পাব যে ফৰেন ব্ৰিডিঙৰ মাৰ্কেটটোৱে কি এফেক্ট কৰিছে যেহেতু শেহতীয়াভাৱে ৰেপৰ ওপৰত বহুত ডিবেট বা কিবি হৈ আছে সেইকাৰণে এইটো মই ইয়াত শ্বেয়াৰ কৰি দিব বিচাৰিছো okay sure এইটো এটা ইমেজ চাওক আপুনি স্ক্ৰীনটোত পাইছে ন চ' এনেকুৱা সিহঁতৰ পৰা টৰ্চাৰ হৈ আছে এইটো কেৱল তাৰ এপ নহয় এইটো ক্ৰুৱেল্টি টু এনিমেলছ এক্সট্ৰিম ক্ৰুৱেল্টি টু এনিমেলছ গতিকে আপুনি ভাবি চাওক যে কি লেভেলত এই মাৰ্কেটটোৱে আমাক ক্ষতি কৰি আছে গতিকে এই ক্ষেত্ৰত আমি এৱেৰ কৰিবই লাগিব মাষ্ট বি ইয়াত নম্বৰ কেইটা দি দিছো এইকেইটা নম্বৰ অৰ্গেনাইজেশ্যনৰ হয় এইকেইজনত পাঁচটা নম্বৰ যিকোনো এটাতে কৰিলে কিবা হেল্প লাগিলে বা আপোনালোকে এডভাইচ দিব বিচাৰিলেও এইটো কৰিব পাৰে আপোনাৰ এৰিয়াটো মেনশ্যন কৰি দিয়ক হয় এৰিয়া মেইনলি আমি নলবাৰীত কৰি আছো কিন্তু নলবাৰী আৰু গুৱাহাটীত কৰি থকা হৈছে কিছু পৰিমাণে যিহেতু ডিউটি বেছিকৈ আমাৰ গুৱাহাটীত থাকে কেইজন মানুহ গতিকে গুৱাহাটীও আমি বৰ্তমান কৰিছো কিন্তু বাকী এৰিয়াত আমাৰ ভলেণ্টিয়াৰ খুব কম আছে সেইটো কাৰণত আমি বেছি কৰিব পৰা নাই তথাপিও কেতিয়াবা বাকী এৰিয়াতো কৰা যায় যেনে অলপতে আমি বৰপেটাত তেনেকুৱা এটা ৰেস্কিউ কাম কৰিছিলো চ' তেনেকুৱাকে কৰা যায় গতিকে এইটো এটা ডাঙৰ প্ৰব্লেম হয় কওক আৰু এটা কথা সুধিব গৈছো হয় তোমালোক যেতিয়া নলবাৰীত আছাই নলবাৰী চাগে বহুত পুলিচ অহা যোৱা কৰি থাকে নলবাৰী গুৱাহাটীত কিবা যদি এনিমেল এটা ৰেস্কিউ কৰি আমি গুৱাহাটীত আনিব পাৰো লাগে তোমালোকে সেইটো হেল্প কৰিব পাৰিবানে
এইটো ক্ষেত্ৰত কিছুমান সময়ত আনা যায়, কিন্তু বিগ এনিমেলছৰ ক্ষেত্ৰত আমাৰ অলপ প্ৰব্লেম হয় একচুৱেলি। কাৰণ বিগ এনিমেলছ আনাৰ কাৰণে এইটো ক্ষেত্ৰত আমি এনিমেল হাজবেণ্ডাৰী ডিপাৰ্টমেণ্টৰ লগতো কথা পাতিছিলোঁ। হয়। যিটো আমাৰ গুৱাহাটীৰ নিচিনা চিটিতো বৰ্তমান এনিমেল এম্বুলেন্স নাই। নাই, যদিও এখন কাগজে পাতি আমাৰ হেৰিত আছে, কিন্তু কোনো নাই। নলবাৰীৰ নিচিনা চিটিত এতিয়ালৈকে কোনো এনিমেল এম্বুলেন্স নাই। সেইটো বিষয়ত আমি কিছু চিন্তা চৰ্চা কৰি আছো কৰাৰ কাৰণে। হয়। কিন্তু এতিয়ালৈকে আমি যিখিনি তেনেকৈ ট্ৰান্সফাৰ কৰিছো চব নিজা পাৰ্চনেল গাড়ীতে তেনেকে কৰি আছো, উম, বা তেনেকে ভাড়ালৈ কৰা যায়। উম, ক্ষেত্ৰত আৰু এটা আপোনাৰ অলপ আগত কৈছিলোঁ যে ইণ্ডিভিজুৱেল যিটো এনকাৰেজ কৰা কথাটো, ইণ্ডিভিজুৱেল এনকাৰেজ কৰা কথাটো মই এইকাৰণে কৈছিলোঁ, এতিয়া চাব আমি প্ৰায় দেখা পাওঁ, যিহেতু গুৱাহাটী নলবাৰীতে ডিউটিটো বেছি চলি থাকে, আমি প্ৰায় দেখা পাওঁ হাজো সমষ্টিৰ হাজো এৰিয়াটোৰ ভিতৰত বহুত সংখ্যক বান্দৰ দেখা পায় মৰি পৰি থকা ৰাস্তাত। উম, উম, এইটো হাজো এৰিয়াত বৰ্তমান বহুত বেছি হৈছে, আৰু বাকী এৰিয়াতো গৰু আৰু কুকুৰ বহুত পাব, কিছু সংখ্যক মেকুৰীও পোৱা যায়। চ' এইবিলাক আমি দেখা পাওঁ ৰাতিপুৱা মৰি পৰি থাকে, আৰু আবেলিলৈকে সেইটো গোটেই ৰাস্তাতে চেদেলি ভেদেলি হৈ থাকে। গতিকে এইটোৱে কেৱল আমাৰ বায়ুমণ্ডলেই নহয়, গোটেই এৰিয়াটো লেতেৰা কৰে, বায়ুমণ্ডল দূষিত কৰে। গতিকে এই ক্ষেত্ৰতো আমি এটা ড্ৰাইভ এটা চলাই আছো, যিটো কাম মানুহে ইণ্ডিভিজুৱেলিও কৰিব পাৰে। নি তাক ধুনীয়াকৈ কোনো এঠাইত পুতি থওক, বা অন্য নহ'লেও ৰাস্তাৰ কাষত থৈ দিয়ক দাঙি নি। কাৰণ সেইখিনি কাম বৰ বেছি 2 মিনিট 3 মিনিট সময় যায় এজন মানুহৰ। গতিকে এইখিনি কাম ইণ্ডিভিজুৱেলি কৰাটো খুব ইজি কাম, সেইটোও আমি কৰি আছো। গতিকে তেনেকুৱা কিছুমান হেল্প, ইনষ্টেণ্ট হেল্প যিবিলাক, তেনেকুৱা কৰিব পাৰি। বা কেতিয়াবা কি হয়, ইনজিঅৰ্ড হৈ পৰি থাকে, বহুত মানুহে দেখে, ইচ্ছা কৰে। এই ক্ষেত্ৰত মই আৰু এটা কথা দেখা পাইছো, বহুতৰ ক্ষেত্ৰত বহুতে কৰিব বিচাৰে, কিন্তু কিছুমানে লাজ কৰে, আৰু কিছুমানৰ আইডিয়া নাথাকে যে কেনেকে কৰিম, কুকুৰ এটা পৰি আছে তাৰ ওচৰত গ'লে সি কামুৰিব নেকি। বা কিছুমান এনেকুৱা হয়, হয়তো 5জন মানুহে তাত 10জন মানুহে ৰখি চাই আছে, তাৰে মাজত এজনে কৰিব বিচাৰে, কিন্তু তেওঁ আগুৱাই যাব লাজ কৰে, সংকোচ কৰে। গতিকে এই ক্ষেত্ৰত যেতিয়া তেওঁলোকক আমি এৱেৰ কৰিম, বা এই বিষয়ে আমি জনাম যে এনেকৈ কৰিব লাগে, তেতিয়া তেওঁ কথাটোত এনকাৰেজ দিয়া হ'ব সেইটো তেওঁলোকক, তেতিয়া তেওঁ এটা কাম কৰিব আগুৱাই আহিব। আমি নিজৰ বহু ক্ষেত্ৰত এনেকুৱা পাইছো যে মানুহজনে লাজতে বা আইডিয়া নাই, বহুতৰ আইডিয়া নাই কাৰণে আগুৱাই নাহে। গতিকে তেনেকুৱা বহুত ক্ষেত্ৰত হয়। তোমাৰ লগত কথা পাতি বৰ ভাল লাগিছে, and I হয় feel ছাৰ। that we can work together, sincerely হয় কাম কৰি আছে, আমি কেনেকে সাপোর্ট কৰিব পাৰো, not that আমিও নতুন অনুষ্ঠান, কিন্তু হয় হয়। আমাৰ যেহেতু গোল হৈছে, চাউণ্ডটো বন্ধ হ'ল নেকি? এটা লাষ্ট question. হয় Sir, হয়, কওক। মিলিন্দ sir, তেওঁ হেৰি হৈ গ'ল চাগে মাইকটো। আৰু এটা লাষ্ট question from পায়েল। মোৰ এটা লাষ্ট কুৱেশ্যন যে মৰমক লৈ আপোনাৰ ফিউচাৰ প্লেনছ কি? মৰমক লৈ ফিউচাৰ প্লেন ক'ব গ'লে, আমি এটা এনেকুৱা ষ্টেজলৈ যাব বিচাৰো য'ত আমি যিখিনি এৰিয়া আমি কাভাৰ কৰোঁ, সেই এৰিয়াখিনিক আমি সিহঁতক এটা ডিগনিটি লাইফ দিব পাৰোঁ। লগতে এটা খুব প্ৰয়োজনীয় কাম আমি যাতে এক্সিকিউট কৰিব পাৰোঁ, সেইটো হ'ল ৰেস্কিউ, ট্ৰিটমেণ্ট এণ্ড ৰিহেবিলিটেশ্যন। এই প্ৰচেছটোৰ কাৰণে এটা যিটো অলৰেডি আমি কৰি আছো, সেইটো অলপ কিছু কাম কাজ চলাই থকা হৈছে, এটা ফুল কেপাচিটি থকা এটা যিটো শ্বেল্টাৰ, য'ত মেডিকেল ফেচিলিটি থাকিব, তেনেকুৱা এটা শ্বেল্টাৰ ফুল মেডিকেল ফেচিলিটিৰ লগত, যিটো বৰ্তমান অসমত খুব প্ৰয়োজন হৈ আছে। যদিও 2-এটা হৈ আছে, বা আমিও তেনেকে কিছুমান কেছ আমি কৰি আছো, কিন্তু
খুব সৰু সৰু ধৰণে আমি মিলাই থকাৰ নিচিনা হৈছে কিন্তু তাত এটা খুব ৱৰ্ল্ড ক্লাছ তেনেকে কৰাৰ এটা ইচ্ছা আছে লগতে এইখিনি এৱেৰ কৰিব বিচাৰো যাতে মানুহে এই কথাখিনি বুজি পায় এডপশ্যন লোকেল ব্ৰিড এডপশ্যন বা ষ্টেৰিলাইজেশ্যনৰ ওপৰতো প্ৰগ্ৰেম ইছ্যু কৰাৰ কথা ভাবি আছো তেনেকৈ কৰিছোঁ আৰু বাকী কিছুমান প্লেনছবিলাক ধৰক কিমানখিনি কৰিব পাৰোঁ নিশ্চয় গম পাব কিমানখিনি কৰিব দিয়ে লগতে চাওক বাকী আপোনালোকৰ এডভাইচ কিবা দিলে ভাল পাম Sure. কিন্তু এই ক্ষেত্ৰত মই ইণ্ডিভিজুৱেলি মানুহক এৱেৰ কৰাটো মই খুবেই প্ৰিফাৰ কৰোঁ আমাৰ মৰমৰ সকলোৱে ছাপোৰ্ট কৰাটো বা মৰমৰ লগত সকলোৱে ইনভলভ হোৱাটো আমি মনে প্ৰাণে বিচাৰোঁ কিন্তু তাৰ লগত কাৰণ সকলো সময়তে আমি চবতে থাকিব নোৱাৰোঁ সেইটো কথা মই বাৰে বাৰে এইকাৰণে কওঁ কাৰণ সকলো ঠাইতে সকলোৱে NGO বা তেনেকুৱা গ্ৰুপ থকাটো সম্ভৱপৰ নহয় গতিকে সিম্পলিফাই কৰিব লাগিব মই আগতেও কৈছিলোঁ যে ভাৰতৰ নিচিনা দেশ এখনত যদি আমি কৰিব লাগে আমি বহুত হেভি কিবা এটা দেখুৱাই লাভ নাই বৰ্তমানো আমি সেই লেভেললৈকে যাব পৰা নাই তাৰ কাৰণে হয়তো বহুত আছে অলৰেডি কিন্তু আমি এনেকুৱা এটা ষ্টেজ ডেভেলপ কৰিব বিচাৰি আছো য'ত প্ৰতিজন মানুহে এটলিষ্ট মিনিমাম কেয়াৰখিনি ল'ব পাৰে এটলিষ্ট এজন মানুহে এটা কুকুৰক বা এটা মেকুৰীক এদিন খুৱাব পাৰে বা পেকেট বিস্কুট খুৱাব পাৰে তাৰ কাৰণে তেওঁ হয়তো আমাৰ যিবিলাক মাৰ্কেটত পোৱা পেকেজিং ফুড সেইবিলাক খোৱাৰ প্ৰয়োজন নাই কিন্তু তেওঁ সেইটো এটা সেই জীৱ-জন্তুটোৰ প্ৰতি এটা মৰম শ্ব' কৰা হ'ব লগতে প্ৰতিজন ইণ্ডিভিজুৱেলে এটা দায়িত্ব হিচাপে ল'ব লাগিব যে কৰবাত যদি এনিমেল এবিউজ বা তেনেকুৱা কোনোবাই কিবা মাৰপিট কৰিছে কিবা কৰিছে সেইটো আমি চাব লাগিব তাৰ লগতে পেটছখিনিৰ কাৰণে যাৰ ঘৰত আছে ঘৰত থকা এনিমেলছখিনিৰ ওপৰতো এটা কথা কওঁ এইখিনিতো আমি বহুত ক্ষেত্ৰত দেখা পাওঁ কিছুমান কুকুৰ বা মেকুৰী মানুহে পুহি হয়তো বেলকনিতে দিন-ৰাত বান্ধি থলে তেনেকুৱাও বহুত কেছ আমি পাওঁ তো এই ক্ষেত্ৰতো মানুহ কিছু এৰ কৰিব লাগিব কিন্তু এই ক্ষেত্ৰত এটা ক্লেজ হয় কি কুকুৰ এটা হয়তো বেলকনিত থকা দেখিলে এনেকুৱাও দেখিছো যে NGO এটা গৈ লগে লগে তাক উঠাই লৈ আহিল কিন্তু সেইটোও মই একচুৱেলি ৰাইট বুলি নাভাবো কাৰণ কুকুৰ এটাক বা মেকুৰীটোক যদি সেইখন ঘৰৰ পৰা লৈ অহা যায় তাৰ মিনিং কিন্তু সেইটো সাকসেস বুলি মই নাভাবো এইখিনি আমি তেওঁলোকক এৱেৰ কৰি আহিব লাগিব যে তেওঁলোকে নেক্সট যাতে সেই কুকুৰটোক ভালকৈ ৰাখে বা এইটোও চাব লাগিব যে তেওঁলোকৰ কি প্ৰবলেমছ আছে এই গোটেইখিনি চাই একচুৱেলি মানুহে মই আপোনাক কৈছিলোঁ যে এনিমেল ৱেলফেয়াৰৰ নামত বা এনেকুৱা কামত অৰ্গেনাইজেশ্যন এটা থাকিব লগা হোৱাটোৱে আমাৰ এটা ফেইলাৰ গতিকে সেইটো লেভেললৈকে কৰাৰ এটা ভিজন মোৰ আছে বা আমাৰ গোটেই গ্ৰুপটোৱে সেই এটা আশালৈ আগবাঢ়ি গৈ আছো লগতে আৰু এটা ফিউচাৰ প্লেনিঙৰ কথা সুধিছিল ফিউচাৰ প্লেন আৰু ইয়াত এটা আছে সেইটো খুব হিউজ কনসেপ্ট এটা আছে সেইটো আমি বিশেষকৈ যিটো নেচাৰ স্কৰ্টিঙৰ লগতে একেলগে কৰি আছো সেইটো হ'ল আমাৰ ৱেষ্ট মেনেজমেণ্টটো কেনেকৈ আমি যিটো ৰিচ বায়'ডাইভাৰ্চিটি বা আমাৰ এনভাইৰনমেণ্টটো ৰিচ কৰাৰ কাৰণে লগতে এনিমেল ৱেলফেয়াৰৰ কাৰণে ৱেষ্ট মেনেজমেণ্টটো কেনেকৈ ইউজ কৰিব পাৰোঁ কাৰণ এইটো এটা এনেকুৱা কনচেপ্ট যিটো কনচেপ্টে আমাক হিউমেন লগতে এনিমেলছ দুয়োটাকে প্ৰফিট দিব গতিকে ৱেষ্ট মেনেজমেণ্টটো কিছু ক্ষেত্ৰত এক্সিকিউট কৰা হৈছে কাৰণ ৱেষ্ট মেনেজমেণ্টটো এটা হিউজ চেক্টৰ আছে কাৰণ এইটোৰ দ্বাৰা অকল এনিমেল ৱেলফেয়াৰ বুলি নহয় প্ৰথম কথা আমাৰ পৰিৱেশ ক্লিন হ'ল চিটি আৰু ৰুৰেল এৰিয়া ক্লিন হ'ল লগতে ইয়াৰ পৰা আমাৰ যিটো ৱেষ্টেজটো কম হ'ল লগতে ইয়াক আমি ইউজ কৰিব পাৰোঁ এনিমেলছৰ ফুড হিচাপে লগতে যিখিনি আমাৰ বাকী ফুড হিচাপে ইউজ কৰিব নোৱাৰোঁ সেইখিনিক আমি কৰিব পাৰোঁ ৰিচাইকেল গতিকে ৱেষ্ট মেনেজমেণ্ট এনেকুৱা এটা ষ্টেপ যিটো ষ্টেপ আমাৰ কৰি থকা হৈছে বা কিছুমান প্লেন কৰা হৈছে যিটো আমাৰ এনিমেল হিউমেন দুটাকে কানেক্ট কৰিব লগতে এইটোই এটা ৰিচ এনভাইৰনমেণ্ট আমাক প্ৰদান কৰিব গতিকে সেইটো ক্ষেত্ৰতো কিছুমান প্লেনিং চলি আছে আৰু দুই এঠাইত এইটো কাম কৰা হৈছে
গতিকে সেইটো ক্ষেত্ৰতো নিয়াৰ ফিউচাৰ নিশ্চয় কিবা এটা সাকসেস পাম বুলি আশা ৰাখিছো। Thank you, sir. So with this, since we our schedule time of all par hoy gol amar, I would like to wrap this session up. Thank you so much, sir, for joining us today, and thank you to each and everyone who is with us today. And we hope to work with you someday soon. And thank you. সকলোকে ধন্যবাদ জনাইছো। গোটেইখিনি কথা পাতি ভাল লাগিল। লগতে আকৌ এবাৰ থেংক ইউ মোক এই অপৰচুনিটি দিয়াৰ কাৰণে, আমাৰ কথাখিনি কোৱাৰ কাৰণে। সকলোকে আহ্বান জনাইছো, জইন কৰক, আমাক হেল্প কৰক। আমাৰ পেজটো ফেচবুকত পাব, তাতে গোটেই ডিটেইলছো পাব। গতিকে আমাক হেল্প কৰিব বুলি, লগতে নাম্বাৰখিনি মই আপোনালোক দেখুৱালো। তাত যিকোনো হেল্প যিখিনি পাৰো কৰাৰ কাৰণে চেষ্টা কৰিম ইন ফিউচাৰো। আৰু আপোনালোকক আকৌ এনেকৈ লগ পাম বুলি আশা ৰাখিছো। ধন্যবাদ। Sure. Thank you so much. Thank you, sir.